নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুনৰ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। তো SSC GD এক্সামৰ বাবে যি 26 তাৰিখৰ পৰা 30 তাৰিখলৈকে এক্সাম হ'বলৈ গৈ আছে তাৰ বাবে নেক্সট শিফ্টৰ বাবে 250টা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আৰু এই কুৱেশ্যন কেইটা গোটেইকেইটা 18 তাৰিখৰ পৰা 22 তাৰিখলৈকে যিমানকেইটা এক্সাম হৈছে তাৰে শিফ্টৰ ওপৰত বেষ্ট কৰি লৈ অনা হৈছে, গতিকে ইম্পৰ্টেণ্ট ফেক্টৰ সৈতে। তো নেক্সট শিফ্টৰ বাবে ভেৰি ইম্পৰ্টেণ্ট হ'ব, গতিকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। When was Satara annexed into the British state? তো সাতাৰা নামৰ এই ঠাইখন ব্ৰিটিছে দখল কৰিছিলে। কোন চনত দখল কৰিছিলে এইটো আমি ক'ব লাগে। তো এইটো চামিল কৰিছিলে এই ঠাইখনক, সাতাৰা নামৰ ঠাইখনক 1848 চনত। অপশ্যন ডিটো ইয়াৰে কাৰেক্ট হৈ যাব। তো যিহেতু আমি জানো ডক্ট্ৰাইন অফ লেপছ অৰ্থাৎ স্বত্ববিলোপ নীতি যিটো প্ৰৱৰ্তন কৰিছিলে গভৰ্ণৰ জেনেৰেল ডেলহাউছিয়ে, তো সেই নীতিটোৰ অধীনত স্বত্ববিলোপ নীতিটোৰ অধীনত প্ৰথমখন ঠাই আছিলে এই ঠাইখন যিখন ব্ৰিটিছে চামিল কৰিছিলে তেওঁলোকৰ অধীনত। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ অফ দ্য ফলোয়িং চিটিজ উইল বি 21st এছিয়ান গেমছ 2030 উইল বি হেল্ড। মানে 21 সংখ্যক যিটো এছিয়ান গেমছ অনুষ্ঠিত হ'ব সেইটো কোন চনত অনুষ্ঠিত হ'ব? 2030 চনত। তো কোনখন চহৰত অনুষ্ঠিত হ'ব আমাক সুধিছে। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আগন্তুক শিফ্টবিলাকৰ বাবে। তো এইটো অনুষ্ঠিত হ'ব কাটাৰৰ দোহাত। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। তো নেক্সট শিফ্টত সুধিব পাৰে যে 21 সংখ্যক এছিয়ান গেমছ কোন চনত অনুষ্ঠিত হ'ব? তো এইটো হ'ব 2030। তো গোটেইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব। আৰু 2026 চনতো এটা এছিয়ান গেমছ অনুষ্ঠিত হ'ব 20 সংখ্যক, এইটোও মনত ৰাখিব। এইটো অনুষ্ঠিত হ'ব জাপানত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ফ'ক ডান্সেছ বিলং টু উত্তৰাখণ্ড। তো উত্তৰাখণ্ডৰ কোনটো লোকনৃত্য হয় এই চাইডৰ ভিতৰত? বিহুটো নহয়, বিহুটো অসমৰ হয়। গৰবাটো নহয়, ঘুমৰটো নহয়। তো অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। চলিয়া নামৰ এই লোকনৃত্যটো হৈছে উত্তৰাখণ্ডৰ এটা লোকনৃত্য। নেক্সট কুৱেশ্যনটো হৈছে হুইচ চালুকিয়া কিং ডিফিটেড হৰ্ষবৰ্ধনা অন দ্য বেংকছ অফ নৰ্মদা ৰিভাৰ ইন 618 AD। অৰ্থাৎ 1618 খ্ৰীষ্টাব্দত নৰ্মদা নদীৰ পাৰত হৰ্ষবৰ্ধনক কোনজন চালুক্য ৰজাই পৰাস্ত কৰিছিলে? এই কুৱেশ্যনটো আগৰ এটা শিফ্টতো আহিছিলে কোনোবা এটা ডেটত। অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব পুলকেশিন 2। দ্বিতীয় পুলকেশিনে হত্যা কৰিছিলে হৰ্ষবৰ্ধনক এই নৰ্মদা নদীৰ পাৰত। নেক্সট কুৱেশ্যনটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি কোনখন ৰাজ্যৰ গ্ৰাম্য জনসংখ্যা সৰ্বাধিক আছিলে? 2011 চনৰ চেঞ্চাছ অনুসৰি হাইয়েষ্ট ৰুৰেল পপুলেশ্যন থকা ৰাজ্যখন আছিলে উত্তৰ প্ৰদেশ। অপশ্যন এইটো ইয়াৰে শুদ্ধ হ'ব। উত্তৰ প্ৰদেশত প্ৰায় 15.5 কোটিতকৈ অধিক গ্ৰাম্য জনসংখ্যা আছিলে, যিটো ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ 77.7% আছিলে। নেক্সট কুৱেশ্যনটো হৈছে বাই হুম ৱাজ খালসা পন্থ এষ্টাব্লিছ। তো খালসা পন্থৰ বিষয়ে ইয়াৰ আগৰ এটা ডেটৰ শিফ্টতো সুধিছিলে। তো খালসা পন্থ কোনে প্ৰতিষ্ঠা কৰিছিলে? গুৰু গোবিন্দ সিঙে। অপশ্যন চিটো ইয়াৰে কাৰেক্ট হ'ব। কোন চনত এষ্টাব্লিছ কৰিছিলে সেইটো মনত ৰাখিব, 1699 চনত, 1699ত। তো এই কুৱেশ্যনটো আগতে সুধিছে চাহবাহাৰ পৰ্ট ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি। আমি আগতে ডিছকাছে কৰিছোঁ চাহবাহাৰ বন্দৰ কোনখন দেশত অৱস্থিত? এইখন ইৰাণ দেশত অৱস্থিত এই চাহবাহাৰ পৰ্টটো। আৰু এইখিনিতে আপোনালোক সকলোকে এটা অনুৰোধ জনাওঁ যে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাই আহিছে, চ' আগন্তুক এনেধৰণৰ কণ্টেণ্ট পাই থাকিব বাবে প্লিজ আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব। লগতে লাইক কৰাৰ পিছত আপোনালোকে এটা হাইপ বটন দেখা পাব এই কমেণ্ট ছেকশ্যনৰ ওপৰত। তো এই হাইপ বটনটো ক্লিক কৰিব। নেক্সট কুৱেশ্যনটো হৈছে দ্য টাৰ্ম পমেল হৰ্চ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট। পমেল হৰ্চ নামৰ এই শব্দটো কোনটো খেলৰ সৈতে জড়িত? এথলেটিক্স, জিমনেষ্টিক, ৰেচলিং নে ছুইমিং? তো পমেল হৰ্চ এইটো হৈছে জিমনাষ্টিকৰ সৈতে জড়িত এটা টাৰ্ম। নেক্সট কুৱেশ্যনটো হৈছে দ্য মেঘালয়া প্লেটেউ ইজ মেইনলি কম্প'জড উইথ হুইচ টাইপ অফ ৰকছ। মানে মেঘালয়ৰ মালভূমিবিলাকত প্ৰধানকৈ কোনটো প্ৰকাৰৰ শিলেৰে গঠিত? মেঘালয়ৰ মালভূমিবিলাক। তো মেঘালয় ৰাজ্যখনৰ মালভূমিবিলাক হৈছে এই এনচিয়েণ্ট ক্ৰিষ্টেলাইন এণ্ড মেটামৰ্ফিক ৰকৰ দ্বাৰা গঠিত, অৰ্থাৎ প্ৰাচীন স্ফটিকীয় আৰু ৰূপান্তৰ শিলাৰ দ্বাৰা গঠিত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং টাস্ক ইজ ইনক্লুডেড ইন দ্য ডেইলি ৰুটিন অফ পুলিচ। তো এইবাৰ পুলিচৰ মানে ৰিলেটেড কুৱেশ্যন বহুত সুধিছে। কোনটো কাৰ্য আৰক্ষীৰ দৈনিক কাৰ্যসূচীৰ অন্তৰ্ভুক্ত? তো ইয়াৰে অল অফ দ্য এবভ হৈ যাব শুদ্ধ উত্তৰ। ইয়াৰে গোটেইকেইটা শুদ্ধ হ'ব। পেট্ৰলিং, বেৰিকেডিং, তাৰপিছত ইছুইং চালান্স টু ট্ৰেফিক ভায়োলেটৰ্ছ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য পুলিচ ইনভেষ্টিগেশ্যন কল্ড আফটাৰ এন ইনচিডেণ্ট অকাৰ। মানে ঘটনা যেতিয়া সংঘটিত হয় এটা বা তাৰপাছত
আৰক্ষীৰ অনুসন্ধান বা তদন্তটো কি বুলি কোৱা হয়? সেইটোক ইনভেষ্টিগেশ্যন বুলি কোৱা হয়। অপশ্যন এটো ইয়াৰে কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে এনেকুৱা এটা কুৱেশ্যন আহিছিলে, জনসাধাৰণক নিৰাপত্তাৰ প্ৰতি সচেতন কৰিবলৈ আৰক্ষীয়ে কৰা প্ৰচেষ্টাক আৰক্ষীৰ আনুষ্ঠানিক ভাষাত কি বুলি কোৱা হয়? অফিচিয়েল লেংগুৱেজত। এইটোক কোৱা হয় কমিউনিটি পুলিচিং। অপশ্যন এটো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে, when did Raja Raja I ascend the Sola throne? অৰ্থাৎ এই ৰাজা প্ৰথমে কেতিয়া চল সিংহাসনত আৰোহণ কৰিছিলে? তো ৰাজা I চলা থ্ৰন আৰোহণ কৰিছিলে ইন 1985 AD, অৰ্থাৎ 985 খ্ৰীষ্টাব্দত। আৰু এই ৰাজা প্ৰথমৰ মূল নামটো কি আছিলে সেইটো মনত ৰাখিব। আৰুমুঝি বৰ্মন আছিলে তেখেতৰ মূল নামটো। নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য টোটেল লিফ্ট অফ মাছ অফ PSLV এক্সেল? তো PSLV এক্সেলৰ মুঠ উৎক্ষেপণ ফৰ কিমান? তেনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছিলে PSLVৰ ওপৰত। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব 320 টন, অৰ্থাৎ 320 টন হৈছে এই PSLV এক্সেলৰ লিফ্ট অফ মাছ। নেক্সট কুৱেশ্যনটো হৈছে, when did Dev Meena set a national record for India in the pole vault event? তো দেৱ মীনাই কেতিয়া পল ভল্ট ইভেণ্টত ভাৰতৰ বাবে ৰাষ্ট্ৰীয় অভিলেখ কৰিছিলে? তো তেখেতে 2025 চনৰ ফেব্ৰুৱাৰী মাহত এই অভিলেখটো গঢ়িছিলে। তো যিটো 38 সংখ্যক ৰাষ্ট্ৰীয় খেল আছিলে 2025 চনৰ, তাতে তেখেতে 5.32 মিটাৰ জাম্প কৰি তেখেতে এই অভিলেখটো গঢ়িছিলে। নেক্সট এনেকুৱা এটা কুৱেশ্যন আহিছিলে, কোনটো প্ৰতিষ্ঠানে প্ৰতিভা সেতু পৰ্টেল মুকলি কৰিছিলে? তো প্ৰতিভা সেতু পৰ্টেল তো লঞ্চ কৰা ইনষ্টিটিউশ্যনটোৰ নাম হৈছে UPSC। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন। ইয়াৰে মূল উদ্দেশ্যটো আছিলে অসামৰিক সেৱা পৰীক্ষাৰ দৰে যিবিলাক পৰীক্ষা আছে সেই পৰীক্ষাবিলাকত সকলো পৰ্যায় উত্তীৰ্ণ হোৱা কিন্তু চূড়ান্ত মেধা তালিকাত স্থান নোপোৱা প্ৰাৰ্থীসকলক নিযুক্তিৰ সুযোগ প্ৰদান কৰা। নেক্সট কুৱেশ্যনটো হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন ব্যক্তিগত সচিব হিচাপে কাক নিযুক্তি দিয়া হৈছিলে? তো কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাকত আমি ডিছকাছ কৰিছিলোঁ। হু হেজ বিন এপইণ্টেড এজ দ্য নিউ প্ৰাইভেট ছেক্ৰেটাৰী অফ PM নৰেন্দ্ৰ মোদী? তেখেতৰ নাম হৈছে নিধি তিৱাৰী। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। 2025 চনৰ মাৰ্চ মাহত তেখেতক নিযুক্তি দিয়া হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে, আইডেণ্টিফাই দ্য মিউজিকেল ইনষ্ট্ৰুমেণ্ট কেৰেক্টাৰাইজড বাই লং নেক ফৰ ষ্ট্ৰিংছ ইউজড টু প্ৰভাইড এ কণ্টিনিউৱাছ বেছ ড্ৰোন ইন ইণ্ডিয়ান ক্লাছিকেল মিউজিক। তো দীঘল ডিঙি আৰু চাৰিডাল তাৰ যুক্ত বাদ্যযন্ত্ৰবিধ চিনাক্ত কৰা যিটো ভাৰতৰ ধ্ৰুপদী সংগীতত নিৰন্তৰ আধাৰ স্বৰ প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হয়। এইটো হৈছে তানপুৰা। অপশ্যন ডিটো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ LPG ইউজ? অৰ্থাৎ লিকুইফাইড পেট্ৰলিয়াম গেছ ইয়াৰে ব্যৱহাৰৰ এটা উদাহৰণ কোনটো হ'ব ইয়াৰে? তো এভিয়েশ্যন ফুৱেলত ব্যৱহাৰ কৰা নহয় LPG, নিউক্লিয়াৰৰ শক্তি উৎপাদনতো ব্যৱহাৰ কৰা নহয়, আৰু ইলেক্ট্ৰিচিটি জেনেৰেশ্যন ইন ডাম্পছ ইয়াতো ব্যৱহাৰ কৰা নহয়। তো অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব, ঘৰুৱা ৰন্ধন আৰু ঔদ্যোগিক প্ৰয়োগত ব্যৱহাৰ কৰা হয় প্ৰধানকৈ LPG। নেক্সট কুৱেশ্যনটো হৈছে, ইন হুইচ অফ দ্য ফলোইং ষ্টেটছ ইজ দ্য হাৰেলি ফেষ্টিভেল চেলিব্ৰেটেড? তো হাৰেলি উৎসৱ ক'ত পালন কৰা হয়? কোনখন ৰাজ্যত পালন কৰা হয়? তো হাৰেলি নামৰ এই উৎসৱটো হৈছে ছত্তীশগড় ৰাজ্যখনৰ প্ৰধান এটা কৃষি উৎসৱ। অপশ্যন এটো ইয়াৰে কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে, এট হোৱাট টেম্পাৰেচাৰ ইজ চেলচিয়াছ ডাজ ৱাটাৰ হেভ ইটছ মেক্সিমাম ডেনচিটি? তো চেলচিয়াছত কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বাধিক হয়? তো পানীৰ ঘনত্ব সৰ্বাধিক হয় এই 4 ডিগ্ৰী চেলচিয়াছত। অপশ্যন বিটো ইয়াৰে কাৰেক্ট হ'ব, 4 ডিগ্ৰী চেলচিয়াছ। আৰু এইখিনিতে আপোনালোক সকলোকে এটা অনুৰোধ জনাওঁ যে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাই আহিছে, চ' আগন্তুক এনেধৰণৰ কণ্টেণ্ট পাই থাকিব বাবে প্লিজ আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব। লগতে লাইক কৰাৰ পিছত আপোনালোকে এটা হাইপ বটন দেখা পাব এই কমেণ্ট ছেকশ্যনৰ ওপৰত। তো এই হাইপ বটনটো ক্লিক কৰিব। নেক্সট কুৱেশ্যনটো হৈছে, আৰাৱলী পৰ্বতমালাৰ পাহাৰত পৃথিৱীৰ আটাইতকৈ ডাঙৰ জংঘল চাফাৰী প্ৰকল্প কোনখন ৰাজ্যত প্ৰস্তাৱিত বা আৰম্ভ কৰা হৈছে? তো এই 4খন ৰাজ্যৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব হাৰিয়ানা ৰাজ্যখনত এই ডাঙৰ জংঘল চাফাৰী প্ৰকল্পটো আৰম্ভ কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ফেষ্টিভেল অফ তামিলনাডু ইজ ডেডিকেটেড টু লৰ্ড মুৰুগা? তো তামিলনাডুত এটা উৎসৱ পালন কৰা হয় যিটো ভগৱান মুৰুগাৰ প্ৰতি উৎসৰ্গিত। তো এই 4টাৰ শুদ্ধ উত্তৰটো হ'ব থাইপুছাম, অৰ্থাৎ অপশ্যন এটো ইয়াৰে কাৰেক্ট হ'ব। জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত পালন কৰা হয় প্ৰতি বছৰে এই উৎসৱটো। নেক্সট কুৱেশ্যনটো হৈছে, কোচি নদী প্ৰকল্প কোনখন ৰাজ্যৰ সৈতে জড়িত? তো কোচি ৰিভাৰ প্ৰজেক্ট ইজ ৰিলেটেড টু হুইচ ষ্টেট?
তো কোচি ৰিভাৰৰ ওপৰত এনেকুৱা এটা কুৱেশ্যন আহিছিলে যিটো অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব সৌৰ বিহাৰ বুলি কোৱা হয় এই কোচি নদীটোক নেক্সট কুৱেশ্যনটো হৈছে দ্য শক্তি মাইক্ৰ'প্ৰচেছৰ হেজ বিন ডেভেলপড বাই হুইচ ইনষ্টিটিউট তো শক্তি নামৰ এই মাইক্ৰ'প্ৰচেছৰটো কোনটো প্ৰতিষ্ঠানে ডেভেলপ কৰিছে বা বিকশিত কৰিছে তো ভাৰতৰ প্ৰথমটো থলুৱাভাৱে নিৰ্মিত ৰিস্ক ভি মাইক্ৰ'প্ৰচেছৰ এইটো শক্তিটো তো ইয়াৰে অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব IIT মাদ্ৰাছে এইটো ডেভেলপ কৰিছে নেক্সট কুৱেশ্যনটো হৈছে কৰ্তব্যকালত সম্পূৰ্ণ কৰা কাম টহল আৰু গুৰুত্বপূৰ্ণ ঘটনাসমূহ ক'ত আনুষ্ঠানিকভাৱে লিপিবদ্ধ কৰা হয় তো ইয়াতে পুলিচ ৰিলেটেড এটা কুৱেশ্যন আহিছিলে তো ইয়াৰে কোনটো শুদ্ধ হ'ব ডেইলি ৰোজ নামচা বা ষ্টেচন ডায়েৰীত এইটো লিপিবদ্ধ কৰা হয় তো এইটো এটা কুৱেশ্যন আহিছিলে হোৱেৰ ৱাজ 8th ব্ৰিক্স সামিট হেল্ড ইন দ্য ইয়াৰ 2016 2016 চনত অষ্টম ব্ৰিক্স সন্মিলন ক'ত অনুষ্ঠিত হৈছিলে তো ব্ৰিক্স সামিট 2016 অনুষ্ঠিত হৈছিলে গোৱাত অপশ্যন এ টো ইয়াৰে কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ডিড সুশীল কুমাৰ উইন মেডেল এট দ্য অলিম্পিক গেমছ তো সুশীল কুমাৰে অলিম্পিক খেলত কোন বছৰত পদক জয়লাভ কৰিছিলে তো সুশীল কুমাৰে অলিম্পিক খেলত চন দুটা হৈছে জয়লাভ কৰা অপশ্যন ডিটো 2008 আৰু 2012 চনত তেখেতে অলিম্পিকত পদক লাভ কৰিছিলে তো 2008 চনত যেটো বেইজিং অলিম্পিক হৈছিলে তাতে 66 কেজি ফ্ৰীষ্টাইল মল্লযুদ্ধত ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে আৰু 2012 চনত তেখেতে লণ্ডন অলিম্পিকত সেই একেটা শাখাতে ৰূপৰ পদক লাভ কৰিছিলে সিলভাৰ মেডেল নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ নন এজ ৰূফ অফ দ্য ৱৰ্ল্ড তো তলৰ কোনটো মালভূমিক কোনটো প্লেটক পৃথিৱীৰ মুধচ বুলি জনা যায় তো ৰূফ অফ দ্য ৱৰ্ল্ড এনেকুৱা এটা কুৱেশ্যন আহিছিলে এইটো হ'ব পামিৰ প্লেটাও অপশ্যন বিটো ইয়াৰে কাৰেক্ট হ'ব পামিৰ মালভূমি আৰু এই মালভূমিখন মধ্য এছিয়াত অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে বিৰছা মুণ্ডা ৱাজ প্ৰাইমেৰিলি এছ'চিয়েটেড উইথ হুইচ প্ৰেজেণ্ট ডে ষ্টেট বিৰছা মুণ্ডা প্ৰধানকৈ ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে জড়িত আছিলে বিৰছা মুণ্ডা আছিলে ঝাৰখণ্ড ৰাজ্যখনৰ সৈতে জড়িত অপশ্যন এ টো কাৰেক্ট নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য স্পীড অফ চাউণ্ড এট দ্য এয়াৰ 80 ডিগ্ৰী চেলচিয়াছ অৰ্থাৎ 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত বায়ুত শব্দৰ দ্ৰুতি কিমান থাকে 0 ডিগ্ৰী চেলচিয়াছত বায়ুত শব্দৰ দ্ৰুতি থাকে 332 মিটাৰ পাৰ ছেকেণ্ড নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইয়াৰ ডিড শচীন তেণ্ডুলকাৰ স্ক'ৰ হিজ 100th ইণ্টাৰনেশ্যনেল চেঞ্চুৰী তো শচীন তেণ্ডুলকাৰে কেতিয়া কোন বছৰত তেখেতৰ 100তম আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰিছিলে 2012 চনত শচীন তেণ্ডুলকাৰে তেওঁৰ এই 100তম আন্তঃৰাষ্ট্ৰীয় শতকটো কৰিছিলে আৰু এইখিনিতে আপোনালোক সকলোকে এটা অনুৰোধ জনাও যে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাই আহিছে চ' আগন্তুক এনেধৰণৰ কণ্টেণ্ট পাই থাকিব বাবে প্লিজ আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব লগতে লাইক কৰাৰ পিছত আপোনালোকে এটা হাইপ বটন দেখা পাব এই কমেণ্ট ছেকশ্যনৰ ওপৰত তো এই হাইপ বটনটো ক্লিক কৰিব নেক্সট কুৱেশ্যনটো আহিছিলে হোৱাট ৱাজ দ্য ৰেংক অফ চাইনা ইন আ গ্ল'বেল ফায়াৰ পাৱাৰ ইণ্ডেক্স ইন 2025 তো গ্ল'বেল ফায়াৰ পাৱাৰ ইণ্ডেক্সত সূচকাংকত চীনৰ স্থান সুধিছিলে তো চীনৰ স্থান আছিলে তৃতীয় অপশ্যন বিটো ইয়াৰে কাৰেক্ট হ'ব নেক্সট এটা কুৱেশ্যন আহিছিলে ভাৰতৰ ৰেংক কিমান গ্ল'বেল হাংগাৰ ইণ্ডেক্স 2024 তো 2024 গ্ল'বেল হাংগাৰ ইণ্ডেক্সত ভাৰতৰ স্থান আছিলে 105তম 105th অপশ্যন এইটো ইয়াৰে কাৰেক্ট হ'ব তো 127খন দেশৰ ভিতৰত ভাৰতে 105তম স্থান লাভ কৰিছিলে 2024 চনৰ এই গ্ল'বেল হাংগাৰ ইণ্ডেক্সটো নেক্সট কুৱেশ্যনটো হৈছে চাকৰি ইজ এ পপুলাৰ ট্ৰেডিশ্যনেল ফ'ক ডান্স পাৰফৰ্মড ইন হুইচ ষ্টেটছ তো চাকৰি নামৰ এই লোকনৃত্যটো পৰম্পৰাগত লোকনৃত্যটো কোনখন ৰাজ্যত পৰিৱেশন কৰা হয় তো এইটো হ'ব অপশ্যন এ মধ্যপ্ৰদেশ ৰাজ্যখনত এই চাকৰি লোকনৃত্যটো পালন কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু উইন প্ৰেচিডেঞ্চিয়েল ইলেকশ্যন এজ এন ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট ইন ইণ্ডিয়া তো ভাৰতত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিলে তো প্ৰথমগৰাকী ব্যক্তি যিয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছিলে তেখেতে আছিলে ভি গিৰি অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব তো তেখেতে 1969ত অৰ্থাৎ 1969 চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰিছিলে আৰু এটা মনত ৰাখিব নীলম সঞ্জীৱা ৰেড্ডি এখেতো ইম্পৰ্টেণ্ট হয়
এখেত আছিলে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা নিৰ্বাচনত জয়লাভ কৰা একমাত্ৰ ৰাষ্ট্ৰপতি ভাৰতৰ। নেক্সট কুৱেশ্যনটো হৈছে হু প্ৰিচাইডছ অভাৰ ৰাজ্যসভা ইন দ্য এবচেঞ্চ অফ ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ উপ ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত কোনে ৰাজ্যসভাৰ সভাপতিত্ব কৰে? তো উপৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ৰাজ্যসভাৰ সভাপতিত্ব কৰে ডেপুটি চেয়াৰমেন অফ ৰাজ্যসভা অৰ্থাৎ ৰাজ্যসভাৰ উপ সভাপতিয়ে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মেইন ফাংচন অফ নীতি আয়োগ? নীতি আয়োগৰ মুখ্য কাৰ্যটো কি? তো নীতি আয়োগৰ মুখ্য কাৰ্যটো হৈছে এই চাৰিটা অপশ্যনৰ টু ফৰ্মুলেট ষ্ট্ৰেটেজিজ ফৰ নেশ্যনেল ডেভেলপমেণ্ট প্ৰায়ৰিটিজ অৰ্থাৎ ৰাষ্ট্ৰীয় উন্নয়নৰ প্ৰাথমিকতাসমূহৰ বাবে ৰণনীতি প্ৰস্তুত কৰা। নেক্সট কুৱেশ্যনটো হৈছে আণ্ডাৰ হুইচ চেপ্টাৰ ডাজ ইউনিয়ন এক্সিকিউটিভ কাম ইন পাৰ্ট 5 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন? তো ভাৰতীয় সংবিধানৰ পঞ্চম খণ্ডত কেন্দ্ৰীয় কাৰ্যপালিকা কোনটো অধ্যায়ৰ অন্তৰ্গত? ইউনিয়ন এক্সিকিউটিভ। তো পাৰ্ট 2 দিয়া আছে, আমি চেপ্টাৰটো ক'ব লাগে, চেপ্টাৰ 1তে আছে, অপশ্যন বি2 ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি ডাইমেনশ্যনছ অফ পিলাৰ মেজাৰ্ড ইন দ্য নেটৱৰ্ক ৰেডিনেছ ইণ্ডেক্স? তো নেটৱৰ্ক প্ৰস্তুতি সূচকাংকত কিমানটা মাত্ৰা জোখা হয়? নেটৱৰ্ক ৰেডিনেছ ইণ্ডেক্সত টোটেল 4টা ডাইমেনশ্যন মেজাৰ কৰা হয়। সেইকেইটা হৈছে প্ৰযুক্তি, মানুহ, প্ৰশাসন আৰু প্ৰভাৱ। আৰু 2025 চনৰ যিটো নেটৱৰ্ক ৰেডিনেছ ইণ্ডেক্স আছিলে তাতে ভাৰতে কোনটো স্থান লাভ কৰিছিলে সেইটো মনত ৰাখিব, 45তম স্থান লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ মোগল মনুমেণ্ট ইজ ফেমাছলি ন'ন এজ বেবী তাজ? তো কোনটো মোগল স্মাৰকক বেবী তাজ নামেৰে জনা যায় বা সেইটো বেবী তাজ নামেৰে প্ৰসিদ্ধ? তো সেই মোগল মনুমেণ্টটো হৈছে যিটোক বেবী তাজ বুলি জনা যায় টম্ব অফ ইটমাদ উদুল্লাহ, অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব। আৰু এইটো ক'ত অৱস্থিত? উত্তৰ প্ৰদেশ ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য চিফ ইনফৰমেশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া এজ অফ মে 2025? অৰ্থাৎ 2025 চনৰ মে মাহলৈকে আমাক যদি সোধে ভাৰতৰ মুখ্য তথ্য আয়ুক্ত কোন আছিলে? তো মে মাহ 2025 চনলৈকে আছিলে হীৰালাল শৰ্মাৰিয়া, অপশ্যন ডি। কিন্তু বৰ্তমান যদি আমাক 2026 চনৰ মে মাহ অনুসৰি সোধে বৰ্তমান হৈছে ৰাজকুমাৰ গোৱেল, সেইটো মনত ৰাখিব। এইটো প্ৰথমতে আছে ৰাজকুমাৰ গোৱেল হৈছে বৰ্তমান, তেখেতে 2025 চনৰ ডিচেম্বৰত নতুন মুখ্য তথ্য আয়ুক্ত হৈছে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য নিউ ডিজিজ ৰেজিষ্টেণ্ট চিলি ভেৰাইটি ৰিচেণ্টলি ডেভেলপড বাই ইণ্ডিয়ান ইনষ্টিটিউট অফ হৰ্টিকালচাৰ ৰিচাৰ্চ? অৰ্থাৎ শেহতীয়াকৈ ভাৰতীয় উদ্যান শস্য গৱেষণা প্ৰতিষ্ঠানে বিকাশ কৰা নতুন আৰু ৰোগ প্ৰতিৰোধী জলকীয়াটোৰ প্ৰজাতিটোৰ নাম কি? তো সেই জলকীয়া প্ৰজাতিটোৰ নাম হৈছে আৰ্কা নিহাৰা, অপশ্যন চিটো ইয়াৰে কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে ভৰতাল ডান্স ইজ এ ফেমাছ ফ'ক ডান্স অফ হুইচ ষ্টেট? অৰ্থাৎ ভৰতাল নৃত্যটো কোনখন ৰাজ্যৰ এটা প্ৰসিদ্ধ লোকনৃত্য? তো এইটো নিশ্চয় সকলোৱে জানে, অসমৰ এটা প্ৰসিদ্ধ লোকনৃত্য হয় ভৰতাল নৃত্যটো, বিশেষ কৰি বৰপেটা জিলাখনত এই ভৰতাল নৃত্যটো পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে একৰ্ডিং টু দ্য 2011 চেন্সাছ অফ ইণ্ডিয়া হুইচ ষ্টেট হেজ দ্য হাইয়েষ্ট লিটাৰেচি ৰেট এপ্ৰক্সিমেটলি 94%? 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক প্ৰায় 94% আছিলে? তো সেইখন আছিলে কেৰালা ৰাজ্যখন, অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব। তো কেৰালা ৰাজ্যখন হৈছে বৰ্তমান ফুলি ডিজিটেলি লিটাৰেট ষ্টেট। আৰু আমাক যদি সোধে প্ৰথমখন 100% লিটাৰেট ষ্টেট কোনখন, সেইখন হৈছে মিজোৰাম ৰাজ্যখন। নেক্সট কুৱেশ্যনটো হৈছে হুইচ স্পৰ্ট ইজ প্ৰাইমেৰিলি নন ফৰ দ্য ষ্ট্ৰেটেজি অফ টাচিং দ্য অপনেণ্টছ ফিট? কোনটো খেল মূলতঃ প্ৰতিদ্বন্দ্বীৰ ভৰি স্পৰ্শ কৰা কৌশলৰ বাবে জনাজাত? তো ইয়াৰে অপশ্যন হ'ব কাবাডী খেলটো শুদ্ধ। তো কাবাডী খেলত অপনেণ্টৰ দেহত টাচ কৰি আমি নিজৰ কৰ্টত ঘূৰি আহিব লাগে। নেক্সট কুৱেশ্যনটো হৈছে গেণ্ডি ডান্স ইজ এ ট্ৰেডিশ্যনেল ফ'ক ডান্স অফ হুইচ ইণ্ডিয়ান ষ্টেট? তো গেণ্ডি নৃত্যটো এটা পৰম্পৰাগত লোকনৃত্য হয় কোনখন ৰাজ্যৰ? এইটো হৈছে ছত্তীশগড় ৰাজ্যখনৰ এটা পৰম্পৰাগত লোকনৃত্য। নেক্সট কুৱেশ্যনটো হৈছে হুইচ 5-year plan failed to meet its targets and was cut short due to 1962 Sino-Indian War? তো ভাৰত
চীন যুদ্ধৰ বাবে 1962 চনত কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনা বিফল হৈছিলে আৰু নিৰ্ধাৰিত সময়ৰ আগতেই লক্ষ্যৰ পৰা বিচ্যুত হৈছিলে সেইখন আছিলে থাৰ্ড 5-year প্লেন অপশ্যন চি টো ইয়াৰে শুদ্ধ হ'ব আৰু ইয়াৰ লগতে আপোনালোকক এটা অনুৰোধ জনাওঁ যে আপোনালোকে ভিডিঅ'টো লাইক কৰি হাইপ বটনটো ইয়াতে ক্লিক কৰিবলৈ নাপাহৰিব যদিহে আপোনালোকৰ ভিডিঅ'টো হেল্পফুল হোৱা বুলি ভাবে নেক্সট কুৱেশ্যনটো হৈছে হুইচ আৰ্কিটেকচাৰেল ষ্টাইল অৰ মনুমেণ্ট ৱাজ ডিৰেক্টলি এছ'চিয়েটেড উইথ চালুকিয়াছ অৰ্থাৎ অফ বাদামী তো বাদামীৰ এই চালুক্যসকলৰ সৈতে পোনপটীয়াকৈ এই চাৰিটাৰ কোনটো স্থাপত্যশৈলী বা স্মাৰক জড়িত হৈ আছে ইয়াৰে অপশ্যন এটোৱে হ'ব শুদ্ধ উত্তৰ ৰক কাট কেভছ টেম্পলছ তো শিল কাটে নিৰ্মাণ কৰা গুহা মন্দিৰসমূহ এই চালুক্যসকলৰ সৈতে জড়িত নেক্সট কুৱেশ্যনটো হৈছে ইন সাউথ ইণ্ডিয়া ৰাইচ ইজ গ্ৰ'ন এজ আ টাইপ অফ ক্ৰপ তো দক্ষিণ ভাৰতত ধান কি প্ৰকাৰৰ শস্য হিচাপে খেতি কৰা হয় ইয়াতে খাৰিফ ৰাবি দিয়া আছে তো এইটো ধান খেতিটো দক্ষিণ ভাৰতত ৰবি আৰু খাৰিফ দুটা হিচাপে খেতি কৰা হয় আৰু উত্তৰ ভাৰতত এই ধান খেতিটো কেৱল খাৰিফ শস্য হিচাপে খেতি কৰা হয় অৰ্থাৎ খাৰিফ বতৰত খেতি কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ৱাজ এ মেজৰ চেলেঞ্জ ফেচড বাই ইণ্ডিয়ান এগ্ৰিকালচাৰেল ছেক্টৰ বিটুইন 1950 to 1990 তো 1950 পৰা 1990 চনৰ ভিতৰত এই 40 বছৰৰ ভিতৰত ভাৰতীয় কৃষি খণ্ডই সন্মুখীন হোৱা প্ৰধান প্ৰত্যাহ্বান এই চাৰিটাৰ কোনটো হ'ব ৰুৰেল লিটাৰেচি আৰু ফ্ৰেগমেণ্টেড লেণ্ড অৰ্থাৎ কম গ্ৰাম্য সাক্ষৰতা আৰু খণ্ডিত ভূমি নেক্সট কুৱেশ্যনটো হৈছে ফৰ হাউ লং ডাজ ইম্প্ৰেশ্যন অফ চাউণ্ড অৰ্থাৎ ইকোইক মেমৰি টেম্পৰেলি ৰিমেইন ইন হিউমেন ব্ৰেইন মানুহৰ মগজুত শুনা শব্দৰ সাঁচ ইকোইক মেমৰি এইটো অস্থায়ীভাৱে কিমান সময়লৈকে থাকে তো সেই সময়টো হৈছে 0.2 ছেকেণ্ড অৰ্থাৎ 0.2 ছেকেণ্ড নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ভলীবল ফেডাৰেশ্যন অফ ইণ্ডিয়া এষ্টাব্লিছ ভাৰতীয় ভলীবল মহাক্ৰীড়া সংস্থা কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিলে ভাৰতীয় ভলীবল মহাক্ৰীড়া সংস্থা স্থাপন কৰা হৈছিলে 1951 1951 চনত নেক্সট কুৱেশ্যনটো হৈছে থ্ৰু হুইচ এক্ট ইণ্ডিয়ানছ given the right to participate in the civil service examination very important question তো ভাৰতীয়সকলক অসামৰিক সেৱাত অংশগ্ৰহণ কৰাৰ অধিকাৰ কোনটো আইনৰ দ্বাৰা দিয়া হৈছিলে কোনটো এক্টৰ দ্বাৰা দিয়া হৈছিলে তো এইটো আছিলে চাৰ্টাৰ এক্ট আৰু সেই চাৰ্টাৰ এক্টটো আছিলে এই 1853 চনৰ চাৰ্টাৰ এক্টটো নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ কনচিডাৰ্ড এনাডাৰ নেম অৰ এ মেজৰ পাৰ্ট অফ ইষ্টাৰ্ণ হিলছ তো ইষ্টাৰ্ণ হিলছৰ আন এটা নাম বা এক প্ৰধান অংশ হিচাপে কোনটো গণ্য কৰা হয় তো এইটো হৈছে নল্লা মালা পাহাৰ অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব নল্লা মালা হিলছ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য প্ৰাইমেৰী অবজেক্টিভ অফ ব্ৰিক্সৰ প্ৰাথমিক উদ্দেশ্যটো কি ব্ৰিক্সৰ প্ৰাথমিক উদ্দেশ্যটো হৈছে টু প্ৰমোট ইকনমিক কোপাৰেশ্যন এণ্ড ডেভেলপমেণ্ট এমং মেম্বাৰ্ছ নেশ্যন মানে কি দেশসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়ন প্ৰমোট কৰা হৈছে ব্ৰিক্সৰ প্ৰাথমিক উদ্দেশ্যটো নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ দ্য ফেমাছ গোডাচি ফেয়াৰ অৰ ফেষ্টিভেল চেলিব্ৰেটেড এভৰি ইয়াৰ ভাৰতৰ কোনখন ৰাজ্যত প্ৰতি বছৰে প্ৰসিদ্ধ গোডাচি মেলা বা উৎসৱ পালন কৰা হয় গোডাচি ফেয়াৰ অৰ ফেষ্টিভেল এইটো পালন কৰা হয় কৰ্ণাটকা ৰাজ্যখনত অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো হৈছে আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়াছ নব্য স্কিম গাৰ্লছ ইন হুইচ এজ গ্ৰুপ আৰ এলিজিবল ফৰ ভকেশ্যনেল ট্ৰেইনিং তো ভাৰতৰ এই নব্য আঁচনিটোৰ অধীনত কোনটো বয়সৰ কিশোৰীসকল বৃত্তিমূলক প্ৰশিক্ষণৰ বাবে যোগ্য হয় তো বয়সটো হৈছে 16 বছৰৰ পৰা 18 বছৰ অপশ্যন বিটো ইয়াৰে কাৰেক্ট হ'ব আৰু এই নব্য স্কিমটোৰ সম্পূৰ্ণ ৰূপটো মনত ৰাখিব নিউ টাৰ্ণিং এছপিৰেশ্যন থ্ৰু ভকেশ্যনেল ট্ৰেইনিং ফৰ য়ং adults and girls. Next question to is in which coastal city was a major research survey on bird species and their migration started in January 2025. 2025 চনৰ জানুৱাৰী মাহত চৰাইৰ প্ৰজাতি আৰু তেওঁলোকৰ প্ৰব্ৰজনৰ ওপৰত এক বৃহৎ গৱেষণা জৰীপ কোনখন উপকূলীয় চহৰত আৰম্ভ কৰা হৈছিলে তো এইটো জৰীপ আৰম্ভ কৰা হৈছিলে চেন্নাই চহৰখনত অপশ্যন চি টো ইয়াৰে কাৰেক্ট হ'ব আৰু প্ৰতি বছৰে জানুৱাৰী মাহত জলাশয়ৰ চৰাইবোৰৰ ওপৰত জৰীপ আৰু গৱেষণা কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট ছেশ্যন অফ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPL প্লেড
তো IPL প্ৰথমটো ছিজন কোন বছৰত হৈছিলে? তো প্ৰথম ছিজনটো হৈছিলে 2008 চনত, অৰ্থাৎ IPL 2008 চনত আৰম্ভ কৰিছিলে। প্ৰথম ছিজনত টোটেল 8টা দলে পাৰ্টিচিপেট কৰিছিলে। আৰু আপোনালোকে যদি জানে IPL প্ৰথম চেম্পিয়ন দলটো কোন আছিলে, এইটো কমেণ্টত আপোনালোকে জনাব। নেক্সট কুৱেশ্যনটো হৈছে হোৱাই আৰ প্লান্ট লিভছ গ্ৰীণ ইন কালাৰ? তো উদ্ভিদৰ পাতবোৰ কিয় সেউজীয়া ৰঙৰ হয়? তো ইয়াৰে কাৰকটো হৈছে ক্লৰ'ফিল। ক্লৰ'ফিল থকাৰ বাবে উদ্ভিদৰ পাতৰ ৰংবিলাক সেউজীয়া হয়। নেক্সট কুৱেশ্যনটো হৈছে উদ্ভিদত পানী আৰু খনিজ লৱণ ওপৰলৈ পৰিবহণ কৰাৰ মূলতঃ দায়ী কলাটো কোনটো? অৰ্থাৎ কোনটো টিস্যুৱে উদ্ভিদৰ পানী খনিজ লৱণ ওপৰলৈ পৰিবহণ কৰে? তো এইটো হৈছে জাইলেম কলা, অৰ্থাৎ জাইলেম টিস্যু। নেক্সট কুৱেশ্যনটো হৈছে এগেইনষ্ট হুইচ কাউন্ট্ৰী ডিড শচীন তেণ্ডুলকাৰ স্ক'ৰ হিজ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল চেঞ্চুৰী? তো শচীন তেণ্ডুলকাৰে কোনখন দেশৰ বিৰুদ্ধে তেওঁৰ প্ৰথমটো ইণ্টাৰনেশ্যনেল চেঞ্চুৰী অৰ্জন কৰিছিলে? আন্তঃৰাষ্ট্ৰীয় শতক প্ৰথমটো কৰিছিলে ইংলেণ্ড দলটোৰ বিৰুদ্ধে শচীন তেণ্ডুলকাৰে। কিমান চনত কৰিছিলে? 1990 চনতে কৰিছিলে। আৰু বিৰাট কোহলিৰ, আমাক যদি এক্সামত কেতিয়াবা সোধে যে বিৰাট কোহলিয়ে তেওঁৰ প্ৰথমটো ইণ্টাৰনেশ্যনেল চেঞ্চুৰী কোনখন দেশৰ বিৰুদ্ধে কৰিছিলে? দেশখন আছিলে শ্ৰীলংকা। আৰু তেখেতে এইটো কৰিছিলে 2009 চনত, ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল চেঞ্চুৰীটো। আৰু ৰোহিত শৰ্মাই প্ৰথম ইণ্টাৰনেশ্যনেল চেঞ্চুৰীটো কৰিছিলে জিম্বাবৱেৰ বিৰুদ্ধে 2010 চনত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এণ্ডক্ৰাইন গ্লেণ্ড ইজ ন'ন এজ মাষ্টাৰ গ্লেণ্ড? মানে কোনটো অন্তঃস্ৰাৱিক গ্ৰন্থিক মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয়? তো সেই অন্তঃস্ৰাৱিক গ্ৰন্থিটোৰ নাম হৈছে পিটুইটাৰী গ্ৰন্থি। অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব। পিটুইটাৰী গ্ৰন্থিয়ে কি কৰে? এই গ্ৰন্থিটোৱে শৰীৰৰ অন্যান্য যিবিলাক গ্ৰন্থি আছে তাক সেইবিলাকক হৰমন নিঃসৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। তো সেইবাবে ইয়াক মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয়। Next question to হৈছে who served as the governor of Kerala during December 2024? তো ডিচেম্বৰ 2024 চনৰ ডিচেম্বৰ মাহলৈকে কেৰালাৰ ৰাজ্যপাল কোন আছিলে? তো তেতিয়া 2024 চনৰ ডিচেম্বৰ মাহ অনুসৰি ৰাজ্যপাল আছিলে আৰিফ মহম্মদ খান। আৰু বৰ্তমান 2026 চনৰ এতিয়ালৈকে বৰ্তমান গভৰ্ণৰ হৈ আছে ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ। আৰু কেৰালা ৰাজ্যখনৰ শেহতীয়াকৈ নতুন চিফ মিনিষ্টাৰ হৈছে সেই নতুন মুখ্যমন্ত্ৰীগৰাকীৰ নাম আপোনালোকে কি হয় কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ফিলচফাৰ ৱাজ অনাৰ্ড উইথ দ্য মষ্ট ইম্পেক্টফুল এনভাইৰনমেণ্টেলিষ্ট অন দ্য এনভাইৰনমেণ্ট ডে 2025? তো বিশ্ব পৰিৱেশ দিৱসৰ দিনা মষ্ট ইম্পেক্টফুল এনভাইৰনমেণ্টেলিষ্ট বঁটাৰে সন্মানিত হৈছিলে আচাৰ্য প্ৰশান্ত। অপশ্যন বিটো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ ইণ্ডিয়াছ ৰেংক ইন দ্য ৱৰ্ল্ড বেংকছ ইজ অফ ডুইং বিজনেছ ইণ্ডেক্স বিফৰ ইট ৱাজ ডিছকণ্টিনিউড? অৰ্থাৎ বিশ্ব বেংকৰ ইজ অফ ডুইং বিজনেছ ইণ্ডেক্স বন্ধ হোৱাৰ আগত ভাৰতৰ স্থান কিমান আছিলে? তো তেতিয়া ভাৰতৰ স্থান আছিলে 63rd। অপশ্যন বিটো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰেংক অফ দিল্লী ইউনিভাৰ্চিটি ইন QS এছিয়া ইউনিভাৰ্চিটি ৰেংকিং 2026? তো শেহতীয়া QS এছিয়া ইউনিভাৰ্চিটি ৰেংকিং 2026 অনুসৰি এইটো আমি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাকত ডিছকাছে কৰিছিলোঁ।
দিল্লী বিশ্ববিদ্যালয়ৰ স্থান আছিলে 95th অপশ্যন বি টো ইয়াৰে কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটো হৈছে হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ এথলেটছ অন most medals in 2025 কমনৱেলথ ৱেইট লিফটিং চেম্পিয়নশ্বিপ তো 2025 চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত উত্তৰ পূবৰ মণিপুৰ ৰাজ্যখনৰ খেলুৱৈয়ে সৰ্বাধিক পদক লাভ কৰিছিলে তো মণিপুৰৰ পৰা টোটেল 4টা মেডেল লাভ কৰিছিলে টোটেল ভাৰতে 2025 চনৰ কমনৱেলথ গেমছত ৱেইট লিফটিং চেম্পিয়নশ্বিপত টোটেল 13টা মেডেল লাভ কৰিছিলে ইয়াৰে 4টা মণিপুৰ ৰাজ্যখনৰ পৰা লাভ কৰিছিলে আৰু সেই 4জন আছিলে মীৰাবাই চানু তেখেতে গোল্ড মেডেল লাভ কৰিছিলে তাৰপিছত ঋষিকান্ত সাম্বম তেখেতে লাভ কৰিছিলে তেখেতে গোল্ড মেডেল লাভ কৰিছিলে আৰু বিন্দ্যা ৰাণী দেৱী তেখেতে সিলভাৰ মেডেল লাভ কৰিছিলে আৰু আনজন হৈছে নিৰুপমা দেৱী শ্বেৰাম নেক্সট কুৱেশ্যনটো হৈছে 2025 চনৰ জুলাই মাহত ব্ৰাজিলৰ সৰ্বোচ্চ অসামৰিক সন্মান গ্ৰেণ্ড কলাৰ অফ দ্য নেশ্যনেল অৰ্ডাৰ অফ দ্য সাদাৰ্ণ ক্ৰছ কোনগৰাকী ভাৰতীয় নেতাক প্ৰদান কৰা হৈছিলে তো 2025 চনৰ জুলাই মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিল ভ্ৰমণলৈ গৈছিলে তাতে তেখেতক ব্ৰাজিলৰ এই হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ডটো প্ৰদান কৰে তো অপশ্যন সি কাৰেক্ট হ'ব আৰু ইয়াৰ লগতে আপোনালোকক এটা অনুৰোধ জনাওঁ যে আপোনালোকে ভিডিঅ'টো লাইক কৰি হাইপ বটনটো ইয়াতে ক্লিক কৰিবলৈ নাপাহৰিব যদিহে আপোনালোকৰ ভিডিঅ'টো হেল্পফুল হোৱা বুলি ভাবে নেক্সট কুৱেশ্যনটো হৈছে ফৰ হাউ মেনি ডেজ ইজ পংগল ফেষ্টিভেল চেলিব্ৰেটেড তো পংগল উৎসৱটো কিমান দিন ধৰি পালন কৰা হয় তো পংগল উৎসৱটো কোনখন ৰাজ্যত পালন কৰা হয় এই উৎসৱটো পালন কৰা হয় তামিলনাডু ৰাজ্যখনত আৰু এই উৎসৱটো টোটেল 4 দিন ধৰি উদযাপন কৰা হয় বা পালন কৰা হয় অপশ্যন ডি টো ইয়াৰে কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ৱাজ প্ৰ কাবাডী লীগ ষ্টাৰ্টেড ফাৰ্ষ্ট ইন ইণ্ডিয়া তো ভাৰতত কেতিয়া প্ৰ কাবাডী লীগ আৰম্ভ হৈছিলে প্ৰথমবাৰ কেতিয়া আৰম্ভ হৈছিলে প্ৰ কাবাডী লীগটো তো এইটো প্ৰথম আৰম্ভ হৈছিলে কোন চনত 2014 চনত অপশ্যন এ টো ইয়াৰে শুদ্ধ হৈ যাব আৰু এই ফাৰ্ষ্ট এডিশ্যনটোত চেম্পিয়ন কোন আছিলে বা উইনাৰ কোন আছিলে দলটো আছিলে জয়পুৰ পিংক পেন্টাৰ্ছ Next question is Matki is a popular folk dance associated with which of the following state? তো মাটকি টোলৰ কোনখন ৰাজ্যৰ সৈতে জনপ্ৰিয়তা লোকনৃত্য জড়িত এটা লোকনৃত্য তো মাটকি ফোক ডান্সটো পালন কৰা হয় মধ্যপ্ৰদেশ ৰাজ্যখনত অপশ্যন সি টো ইয়াৰে শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং passes connects the Kashmir Valley with Ladakh তো লাডাখক কাশ্মীৰ উপত্যকাৰ সৈতে কোনটো গেৰিপথে সংযোগ কৰে কোনটো পাছে সংযোগ কৰে তো সেইটো হৈছে জজিলা পাছ অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ চেক্টৰ ইজ দিছ গেছ আনএমপ্লয়মেণ্ট প্ৰাইমেৰিলি ফাউণ্ড তো ছদ্মবেশী নিবনুৱা সমস্যা প্ৰধানকৈ কোনটো খণ্ডত পোৱা যায় কৃষি খণ্ড নিৰ্মাণ খণ্ড সেৱা খণ্ড নে তথ্য প্ৰযুক্তি খণ্ড অপশ্যন এ টো হ'ব কাৰেক্ট এনসাৰ এগ্ৰিকালচাৰেল সেক্টৰ অৰ্থাৎ কৃষি খণ্ডত এই ছদ্মবেশী নিবনুৱা সমস্যাটো প্ৰধানকৈ পোৱা যায় নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি কি কম্পনেণ্টছ আৰ ডিফাইন্ড আণ্ডাৰ স্বচ্ছ ভাৰত মিছন তো স্বচ্ছ ভাৰত মিছন কোন চনত আৰম্ভ হৈছিলে 2014 চনত 2014ত তো এই অভিযানটোৰ অধীনত কিমানটা মুখ্য উপাদান নিৰ্ধাৰণ কৰা হৈছে তো মুখ্য উপাদানৰ সংখ্যা হৈছে 6টা অপশ্যন বি টো ইয়াৰে কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটো হৈছে হু ডিস্কভাৰ্ড ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিলে তো একেবাৰে সহজ প্ৰশ্ন ক্লাছ 9-10ৰ সায়েন্সৰ কিতাপতে এইটো আছে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিলে জে থমসনে আৰু কিমান চনত আৱিষ্কাৰ কৰিছিলে ইয়াৰটো কৈ দিছো ইয়াৰটো আছিলে 1897 অৰ্থাৎ 1897 চনত ইলেক্ট্ৰন আৱিষ্কাৰ হৈছিলে আৰু আৱিষ্কাৰ কৰিছিলে জে থমসনে নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ কল্ড ব্লুপ্ৰিণ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন তো ভাৰতীয় সংবিধানৰ কোনটোক ভাৰতীয় সংবিধানৰ আৰ্হি বা ব্লুপ্ৰিণ্ট বুলি কোৱা হয় কোনটো এক্টক কোৱা হয় তো সেই এক্টটো হৈছে 1935ৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট ভাৰত চৰকাৰ আইন 1935 টো ভাৰতীয় সংবিধানৰ ব্লুপ্ৰিণ্ট বা মূল আৰ্হি বুলি গণ্য কৰা হয় বা কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে আটলু এডু ইজ এ কালচাৰেল ফেষ্টিভেল অফ হুইচ ইউনিয়ন টেৰিটৰী তো কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ এটা সাংস্কৃতিক উৎসৱ হয় এই আটলু ইডুটো তো এইটো হৈছে লক্ষদ্বীপ কেন্দ্ৰীয় শাসিত অঞ্চলখনৰ অপশ্যন সি টো ইয়াৰে শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো হৈছে where is the 2025 World Para Athletics Championship being held 2025 চনৰ বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ ক'ত অনুষ্ঠিত হৈছিলে তো এইটো অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল 2025 চনত আৰু এইটো আমাৰ ভাৰততে অনুষ্ঠিত হৈছিলে নতুন দিল্লীত
নেক্সট কুৱেশ্যনটো হৈছে what was the main objective of fifth 5-year plan? তো ভাৰতৰ পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্যটো কি আছিলে? তো ফিফথ FYP 5-year প্লেনৰ মুখ্য উদ্দেশ্যটো আছিলে দৰিদ্ৰতা দূৰীকৰণ আৰু স্বাৱলম্বিতা, অৰ্থাৎ poverty alleviation আৰু self reliance. Next question to the famous Chinese traveler Huan-Sang visited the court during which ruler? তো চীনা পৰিব্ৰাজক হিউৱেন-চাঙৰ নামটো শুনিছে, তেওঁ কোনজন শাসকৰ দৰবাৰলৈ আহিছিলে? তো তেতিয়াৰ শাসক আছিলে হৰ্ষবৰ্ধন, অপশ্যন এ ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে in which year did Dhaka host the South Asian Games for the first time? তো ঢাকাই প্ৰথমবাৰৰ বাবে দক্ষিণ এছিয়ান গেমছ অৰ্থাৎ সাফ গেমছ কেতিয়া আয়োজন কৰিছিলে? সাউথ এছিয়ান গেমছ। তো 1985 চনত প্ৰথমবাৰ ঢাকাই বাংলাদেশত আয়োজন হৈছিলে দক্ষিণ এছিয়ান গেমছ। নেক্সট কুৱেশ্যনটো হৈছে কনষ্টিটিউচনেল ষ্টেটাছ ৱাজ গ্ৰান্টেড টু কোঅপাৰেটিভ ছ'চাইটিজ বাই হুইচ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট? তো সমবায় সমিতিসমূহক কোনটো সংবিধান সংশোধনীৰ জৰিয়তে সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছিলে? তো সমবায় সমিতিসমূহক কোনটো সংশোধনীৰ জৰিয়তে সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছিলে? সেইটো আছিলে 97th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট, যিটো 97তম সংবিধান সংশোধনী হৈছিলে। কিমান চনত হৈছিলে এইটো? 2011 চনত হৈছিলে এই সংশোধনীটো। নেক্সট কুৱেশ্যনটো হৈছে ইন দ্য গেম অফ খো-খো হাউ মেনি ডিফেণ্ডাৰ্ছ অৰ ৰানাৰ্ছ ফ্ৰম দ্য বেটছ ইনিচিয়েলি টেক দ্য ফিল্ড? খো-খো খেলত এটা দলৰ পৰা প্ৰথম অৱস্থাত কিমানজন ডিফেণ্ডাৰ বা ৰানাৰে খেলপথাৰত প্ৰৱেশ কৰে? তো খো-খো খেলত এটা দলৰ পৰা প্ৰথম অৱস্থাত 3জন ডিফেণ্ডাৰ বা ৰানাৰে খেলপথাৰত প্ৰৱেশ কৰে। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ প্ৰাইমাৰিলি প্লেড টু প্ৰভাইড ৰিডিম ডিউৰিং দ্য গিদ্ধা ডান্স? তো গিদ্ধা নৃত্যটো কৰাৰ সময়ত তাল বজাই ৰাখিবলৈ কোনটো বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়? তো সেইটো হৈছে ঢোলকি, অপশ্যন ডিটো ইয়াৰে কাৰেক্ট হৈ যাব। আৰু গিদ্ধা ডান্সটো অৰ্থাৎ গিদ্ধা লোকনৃত্যটো কোনখন ৰাজ্যৰ এটা লোকনৃত্য হয়? পাঞ্জাৱ ৰাজ্যখনৰ এটা লোকনৃত্য গিদ্ধাটো। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং প্ৰেজেণ্ট ডে ষ্টেটছ ৱাজ দ্য মেইন টেৰিটৰী অফ গুৰ্জাৰা প্ৰতিহাৰা ডিনেষ্টি? তো গুৰ্জাৰ প্ৰতিহাৰ বংশৰ প্ৰধান ৰাজ্য বা অঞ্চল কোনটো আছিলে? ৰাজস্থান ৰাজ্যখন। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য টেনিয়ৰ অফ UN ছেক্ৰেটাৰী জেনেৰেল? ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যকাল কিমান বছৰৰ হয়? তো ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যকাল হয় 5 বছৰ, অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব। আৰু বৰ্তমান কাৰেণ্ট UN ছেক্ৰেটাৰী জেনেৰেলজনৰ নাম কি আপোনালোকে জানেনে? তেখেতৰ নাম হৈছে এণ্টনিঅ গুটেৰেছ হৈছে বৰ্তমান কাৰেণ্ট ছেক্ৰেটাৰী জেনেৰেল। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ অফ দ্য ফলোইং ৰিজিয়নছ ইজ এলুভিয়েল ছয়েল মষ্টলি ফাউণ্ড ইন ইণ্ডিয়া? তো ভাৰতত পলসুৱা মাটি প্ৰধানকৈ কোনটো অঞ্চলত পোৱা যায়? এই চাৰিটাৰ কোনটো অঞ্চলত পোৱা যায়? প্ৰধান কৰি উত্তৰৰ সমভূমি আৰু উপকূলীয় বদ্বীপ অঞ্চলত পোৱা যায় পলসুৱা মাটি। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং টাইপছ অফ কুৱেশ্যন ইজ নট আস্কড ইন পাৰ্লিয়ামেণ্ট? সংসদত তলৰ কোনটো প্ৰকাৰৰ প্ৰশ্ন সোধা নহয়? তো অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব। মেইন কুৱেশ্যন ইয়াতে সোধা নহয়, বাকী ষ্টাৰ্ট কুৱেশ্যন, আনষ্টাৰ্ট কুৱেশ্যন, শ্বৰ্ট নটিচ কুৱেশ্যন এইবিলাক সোধা হয়। নেক্সট কুৱেশ্যনটো হৈছে ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ বিল্ডিং ইন মুম্বাই ইজ প্ৰাইমাৰিলি এন এক্সাম্পল অফ হুইচ আৰ্কিটেক্সাৰেল ষ্টাইল? তো মুম্বাইত যিটো এই ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ ভৱনটো আছে, এইটো কোনটো স্থাপত্য শৈলীৰ উদাহৰণ হয় এটা? তো এইটো হৈছে ইণ্ডো গথিক অৰ ভিক্টোৰিয়ান গথিক ষ্টাইল, অপশ্যন ডিটো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দিছ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ স্পেচিফিকেলি প্লেড ইন আছাম? তো অসমত কোনবিধ বাদ্যযন্ত্ৰ বিশেষভাৱে বজোৱা হয়? তো অসমত বজোৱা হয় অপশ্যন চিটো ঢোলটো, অৰ্থাৎ বিহুৰ সময়ত যিটো আমি ঢোল ব্যৱহাৰ কৰোঁ সেইটো অসমত বজোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডান্স অৰ থিয়েটাৰ ফ্ৰম কেৰালা হেজ বিন ইনক্লুডেড ইন ইউনেস্কোজ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ লিষ্ট? তো অমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত ইউনেস্কোৰ তালিকাভুক্ত কৰা হৈছে কেৰালাৰ কোনটো নৃত্য? তো সেই নৃত্যটো হৈছে কৰিয়াট্টম, অৰ্থাৎ অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব। আৰু ইয়াৰ লগতে আপোনালোকক এটা অনুৰোধ জনাওঁ যে আপোনালোকে ভিডিঅ'টো লাইক কৰি হাইপ বটনটো ইয়াতে ক্লিক কৰিবলৈ নাপাহৰিব যদিহে আপোনালোকৰ ভিডিঅ'টো হেল্পফুল হোৱা বুলি ভাবে। নেক্সট কুৱেশ্যনটো হৈছে দ্য বিন্ধিয়া ৰেঞ্জ ইজ চিটুৱেটেড বিটুইন হুইচ টু মেজৰ ৰিভাৰ ভেলিজ? বিন্ধু পৰ্বতমালা কোন দুখন
প্ৰধান নদী উপত্যকাৰ মাজত অৱস্থিত? তো বিন্ধ্য পৰ্বতমালা অৱস্থিত নৰ্মদা আৰু গংগা নদী উপত্যকাৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ কাৰেণ্ট ইণ্ডিয়ান ষ্টেট ইজ এনচিয়েণ্ট হিষ্টৰিকেল চাইট অফ বল্লভী লোকেটেড? তো প্ৰাচীন ঐতিহাসিক স্থান বল্লভী বৰ্তমানৰ কোনখন ভাৰতীয় ৰাজ্যত অৱস্থিত? তো এইখন অৱস্থিত গুজৰাট ৰাজ্যখনত। অপশ্যন চিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে আফ্ৰিকাত কোনবিধ খনিজ পদাৰ্থক সংগ্ৰাম আৰু তেজৰ প্ৰতীক হিচাপে গণ্য কৰা হয়? ষ্ট্ৰাগল, চিম্বল অফ ষ্ট্ৰাগল এণ্ড ব্লাড ইন আফ্ৰিকা। তো সেইটো হৈছে ডায়মণ্ড। তো আফ্ৰিকাত হীৰাক সংগ্ৰাম আৰু তেজৰ প্ৰতীক বুলি গণ্য কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে প্ৰেম সিং তামাং ইজ কাৰেণ্টলি দ্য চিফ মিনিষ্টাৰ অফ হুইচ ষ্টেট? তো প্ৰেম সিং তামাং উত্তৰ পূব ভাৰতৰ ৰাজ্য এখনৰ মুখ্যমন্ত্ৰী হয়। তেখেত ৰাজ্যখনৰ নাম হৈছে ছিকিম। অপশ্যন বি কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে একৰ্ডিং টু IQ Air World Air Quality Report 2025-26, what is the Pakistan's rank in world in terms of pollution? তো পাকিস্তানৰ স্থান কিমান আছিলে? পাকিস্তানৰ স্থান আছিলে 2025 পৰা 26 এয়াৰ কোৱালিটি ৰিপৰ্টত প্ৰথম। অপশ্যন বিটো ইয়াৰে কাৰেক্ট হ'ব। আৰু আমাৰ ভাৰতবৰ্ষখন আছিলে 6th ৰেংকত 2025 পৰা 26 এয়াৰ কোৱালিটি ৰিপৰ্টত। নেক্সট কুৱেশ্যনটো হৈছে অন হুইচ ইণ্ডিপেণ্ডেন্স ডে অফ ইণ্ডিয়া দ্য প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা অফিচিয়েলি লঞ্চড? তো প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাটো আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিলে 2025 চনৰ 15 আগষ্টত, অৰ্থাৎ সেইটো আছিলে 79th এডিশ্যন অফ ইণ্ডিপেণ্ডেন্স ডে অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যনটো হৈছে হোৱেৰ ৱাজ দ্য ফাইনেল মেচ অফ ৰাগবী প্ৰিমিয়াৰ লীগ 2025 প্লেড? ৰাগবী প্ৰিমিয়াৰ লীগ 2025 ফাইনেল মেচখন ক'ত খেলা হৈছিলে? মুম্বাই, চেন্নাই, দিল্লী, বাংগালুৰু দিয়া আছে। ইয়াৰে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। মুম্বাইত খেলা হৈছিলে ৰাগবী প্ৰিমিয়াৰ লীগৰ 2025 চনৰ ফাইনেল মেচখন। আৰু সেই খেলখনত চেম্পিয়ন কোনে হৈছিলে? চেম্পিয়ন হৈছিলে চেন্নাই বুলছ দলটোৱে। দিল্লী ৰেডছ, দিল্লী ৰানাৰ্ছ আপ আছিলে দিল্লী ৰেডছ। নেক্সট কুৱেশ্যনটো হৈছে 2025 চনৰ এপ্ৰিল মাহত পুনৰ গঠিত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা বৰ্ডৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছিলে? নেশ্যনেল ছিকিউৰিটি এডভাইজৰী বৰ্ড NSABৰ চেয়াৰমেন গৰাকী আছিলে এপ্ৰিল মাহত নিযুক্তি দিয়া আলোক যোশী। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডাষ্ট্ৰিয়েল স্কেল বায়'পলিমাৰ বায়'প্লাষ্টিক প্লাণ্ট বিং এষ্টাব্লিছড? ভাৰতৰ প্ৰথমটো ঔদ্যোগিক পৰ্যায়ৰ অৰ্থাৎ জৈৱ প্লাষ্টিক কাৰখানা কোনখন ৰাজ্যত স্থাপন কৰা হৈছিলে? তো এইটো স্থাপন কৰা হৈছে উত্তৰ প্ৰদেশ ৰাজ্যখনত। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ কনচিডাৰ্ড এজ দ্য ফাৰ্ষ্ট পয়েট অফ ইণ্ডিয়ান লিটাৰেচাৰ? তো ইণ্ডিয়ান লিটাৰেচাৰ অৰ্থাৎ ভাৰতীয় সাহিত্যৰ আদি কবি বুলি কাক কোৱা হয়? তো আদি মানে হৈছে প্ৰথম আৰু কবি মানে হৈছে ৰচয়িতা। তো ভাৰতীয় সাহিত্যৰ আদি কবি বুলি কোৱা হয় বাল্মীকিক। অপশ্যন বিটো ইয়াৰে কাৰেক্ট হৈ যাব। তো বাল্মীকিয়ে কি ৰচনা কৰিছিলে? ৰামায়ণ ৰচনা কৰিছিলে। বাল্মীকিয়ে ৰামায়ণা ৰচনা কৰিছিলে, যিখন প্ৰথমখন মহাকাব্য আছিলে। ৰামায়ণ সংস্কৃতত ৰচনা কৰিছিলে আৰু তেখেতক সংস্কৃতৰ কবিতাৰ জনক বুলিও কোৱা হয়। বাল্মীকিক সংস্কৃত কবিতাৰ জনক বুলিও কোৱা হয়, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ নন বায়'ডিগ্ৰেডেবল ৱেষ্ট? অৰ্থাৎ অজৈৱিকভাৱে পচনশীল আৱৰ্জনাৰ উদাহৰণ কোনটো? তো শাক পাচলিৰ বাকলিবিলাক হয় বায়'ডিগ্ৰেডেবল, পেপাৰ বা কাগজটো হয় বায়'ডিগ্ৰেডেবল, কিন্তু প্লাষ্টিকটো অজৈৱিকভাৱে পচনশীল, অৰ্থাৎ পচি নাযায়। প্লাষ্টিক হ'ব ইয়াৰে শুদ্ধ উত্তৰ। আমাক সুধিছে অজৈৱিকভাৱে পচনশীল আৱৰ্জনাৰ উদাহৰণ। তো শুকান পাতবিলাকো বায়'ডিগ্ৰেডেবল হয়, অৰ্থাৎ শুকান পাতবিলাকো পচি যায়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ এ ফেমাছ ফ'ক ডান্স অফ ছত্তীশগড়? ছত্তীশগড় ৰাজ্যখনৰ এটা প্ৰসিদ্ধ লোকনৃত্য কোনটো হয় এই চাৰিটাৰ ভিতৰত? কৰ্মা, ৰাই, কোলাট্টম, মোহিনীঅট্টম দিয়া আছে ইয়াতে। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কৰ্মা। অপশ্যন এ ইজ কাৰেক্ট। ছত্তীশগড় ৰাজ্যখনৰ প্ৰসিদ্ধ লোকনৃত্যটো হৈছে কৰ্মা। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ টাইপ অফ এনিমেল টিছ্যু? তলৰ কোনটো প্ৰাণী কলাৰ এটা প্ৰকাৰ নহয়? তো প্ৰাণী কলাৰ এটা প্ৰকাৰ নহয় কোনটো ইয়াৰে? তো সংযোজক কলাটো এটা কলা হয় প্ৰাণী কলাৰ। পেশীয় কলাটোও হয়, নাৰ্ভাছ অৰ্থাৎ স্নায়ু কলাটোও হয়। তো ভাস্কুলাৰ টিছ্যু সংবহন কলাটো এনিমেল টিছ্যু নহয়।
নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান এথলিট ইজ ন'ন এজ বাই দ্য নিকনেম পায়লি এক্সপ্ৰেছ তো পায়লি এক্সপ্ৰেছ বুলি কোনগৰাকী ভাৰতীয় খেলুৱৈক কোৱা হয় বা এথলেটক কোৱা হয় হিমা দাস দ্যুতি চান্দ মেৰী কম পি টি ঊষা দিয়া আছে তো পায়লি এক্সপ্ৰেছ বুলি আমি জানো পি টি ঊষা আৰু পি টি ঊষাৰ বিষয়ে যদি ক'বলৈ যাওঁ পি টি ঊষা হৈছে বৰ্তমান ইণ্টাৰনেশ্যনেল অলিম্পিক এছ'চিয়েশ্যন অৰ্থাৎ ভাৰতীয় অলিম্পিক সন্থাৰ বৰ্তমান অধ্যক্ষ হয় চেয়াৰমেন Next question is what are animals called that can live both in land and water? তো জীৱই পানী আৰু মাটি দুটা ঠাইতে বাস কৰিব পাৰে তেনে জীৱক কি বুলি কোৱা হয় তো সৰীসৃপটো নহব উভচৰ প্ৰাণী হৈ যাব ইয়াতে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে 2024 চনৰ নৱেম্বৰ মাহত সশস্ত্ৰ সীমা বলৰ সঞ্চালক প্ৰধান হিচাপে কোন আছিল তেতিয়া অৰ্থাৎ 2024 চনৰ নৱেম্বৰ মাহ অনুসৰি ডাইৰেক্টৰ জেনেৰেল অফ সশস্ত্ৰ সীমা বল অৰ্থাৎ SSB তো তেতিয়াৰ ডাইৰেক্টৰ জেনেৰেল গৰাকীৰ নাম আছিলে অপশ্যন চি অমৃত মোহন প্ৰসাদ তো 2024 চনৰ নৱেম্বৰ মাহ অনুসৰি বৰ্তমান 2026 চনৰ এই মে মাহ অনুসৰি যদি আমাক সোধে তেন্তে হ'ব সঞ্জয় সিংঘাল বৰ্তমান হৈছে তেখেত সঞ্চালক প্ৰধান নেক্সট কুৱেশ্যনটো হৈছে হৰবল্লা সংগীত মেলা ইজ হেল্ড ইন হুইচ ষ্টেট তো হৰবল্লা সংগীত মেলা কোনখন ৰাজ্যত অনুষ্ঠিত হয় তো এইটো মেলা অনুষ্ঠিত হয় পাঞ্জাব ৰাজ্যখনত প্ৰতি বছৰে অনুষ্ঠিত হয় এইটো নেক্সট কুৱেশ্যনটো হৈছে হুইচ চিটি হোষ্টেড নেশ্যনেল গেমছ ইন 1994 তো 1994 চনত কোনখন চহৰে ৰাষ্ট্ৰীয় খেল নেশ্যনেল খেল আয়োজন কৰিছিলে তো এইটো আয়োজন কৰিছিলে পুনে ৰাজ্যখনে বা পুনে ঠাইখনে সৰি অপশ্যন ডি টো ইয়াৰে কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটো হ'ব দশাৱতাৰ ফ'ক ডান্স বিলংছ টু হুইচ ষ্টেট দশাৱতাৰ লোকনৃত্যটো কোনখন ৰাজ্যৰ অন্তৰ্গত হয় তো দশাৱতাৰ এইটো পালন কৰা হয় মহাৰাষ্ট্ৰ ৰাজ্যখনত নেক্সট কুৱেশ্যনটো হৈছে দ্য টাৰ্ম ৰেচিডেক্স ইজ ৰিলেটেড টু হুইচ ছেক্টৰ তো ৰেচিডেক্স নামৰ শব্দটো কোনটো খণ্ডৰ সৈতে জড়িত তো ৰেচিডেক্স শব্দটো জড়িত হৈছে এই অপশ্যন চি হাউচিং এণ্ড ৰিয়েল ইষ্টেট আৱাস আৰু ৰিয়েল ইষ্টেটৰ সৈতে জড়িত এইটো ভাৰতৰ প্ৰথমটো চৰকাৰী আৱাসিক সম্পত্তিৰ মূল্য সূচকাংক আছিলে যিটো ৰাষ্ট্ৰীয় আৱাস বেংকে প্ৰকাশ কৰে ৰেচিডেক্সটো নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ এ ফুল ফৰ্ম অফ CBM ইন মিনাৰেলছ অৰ্থাৎ খনিজ পদাৰ্থত এই CBMটোক কি বুলি কোৱা হয় সম্পূৰ্ণ ৰূপটো আমাক ক'ব দিছে তো CBMৰ সম্পূৰ্ণ ৰূপটো হৈছে কোল বেথ মিথেন অপশ্যন ডি টো ইয়াৰে কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ৱাজ দ্য RN মালহোত্ৰা কমিটি ৰিলেটেড টু ইঞ্চুৰেঞ্চ ফৰ্মড তো বীমাৰ সৈতে জড়িত এইটো হৈছে RN মালহোত্ৰা কমিটি তো এইটো কোন বছৰত গঠন হৈছিলে তো এইটো গঠন হৈছিলে 1993 অৰ্থাৎ 1993 চনত নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ ইণ্ডিয়াছ শ্বেয়াৰ ইন ৱৰ্ল্ড এক্সপৰ্ট ইন 1993 1993 চনত বিশ্ব ৰপ্তানিত ভাৰতৰ অংশ কিমান আছিলে এইটো আছিলে 0.5% নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ডিড ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ বিগিন তো বিশ্ব বক্সিং চেম্পিয়নশ্বিপ কোন বছৰত আৰম্ভ হৈছিলে তো এইটো আৰম্ভ হৈছিলে 1974 অপশ্যন ডি টো ইয়াৰে শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য নেম অফ চাইক্লন ডেট এফেক্টেড ওড়িশা এণ্ড ৱেষ্ট বেংগল ইন 2024 চনত ওড়িশা আৰু পশ্চিম বংগত এটা ঘূৰ্ণী বতাহ আহিছিলে তো সেইটোৰ নাম আছিলে ৰেমাল অপশ্যন বি টো ইয়াৰে কাৰেক্ট হ'ব ৰেমাল নামৰ ঘূৰ্ণী বতাহটো নেক্সট কুৱেশ্যনটো হৈছে হুইচ মিছন ৱাজ লঞ্চড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফৰ নন ৰেচিডেন্স অন ৰিপাব্লিক ডে 2025 তো এই চাৰিটাৰ ভিতৰত কোনটো মিছন আৰম্ভ কৰিছিলে গণতন্ত্ৰ দিৱস 2025ত তো ভাৰত চৰকাৰে আৰম্ভ কৰা সেই মিছনটো আছিলে প্ৰবাসী ভাৰত মিছন অপশ্যন এইটো ইয়াৰে শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য এফেক্ট অন দ্য পটেনচিয়েল এনাৰ্জি অফ এ পাৰ্টিকেল অফ এ ছাবষ্টেন্স হোৱেন ইট ইজ হিটেড তো কোনো পদাৰ্থ এটাক যদি গৰম কৰা হয় তাৰ কণাবোৰৰ স্থিতিশক্তিৰ ওপৰত কেনে প্ৰভাৱ পৰে তো এইটো বৃদ্ধি পায় কম হয় নে একো নহয় অৰ্থাৎ জিৰ' হৈ থাকে তো এইটো যদি হিট কৰা হয় তেন্তে পদাৰ্থৰ এই কণিকাবোৰৰ স্থিতিশক্তি বৃদ্ধি পায় অপশ্যন ডি টো ইয়াৰে শুদ্ধ হ'ব ইট ইনক্ৰিজেছ নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ৰিভাৰ্ছ ফলছ ইনটু এৰেবিয়ান চি অৰ্থাৎ তলৰ কোনখন নদী আৰৱ সাগৰত পৰে তো গংগা গোদাবৰী নৰ্মদা যমুনা আমাক দি আছে তো অপশ্যন এ আছে গংগা নদীখন আৰৱ সাগৰত নপৰে এইখন বংগোপসাগৰত পৰে এইটো মনত ৰাখিব তাৰপিছত গোদাবৰী নদীটোও বংগোপসাগৰত পৰে তো নৰ্মদা নদীটো পৰে আৰৱ সাগৰত তো এইটো অপশ্যন চি টো ইয়াৰে শুদ্ধ হ'ব আৰু যমুনা নদীটো পৰে বংগোপসাগৰত নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য টেক্স কল্ড when the tax rate is increases as the income or expenditure increases যেতিয়া এটা
আয় ব্যয় বৃদ্ধিৰ লগে লগে কৰৰ হাৰো বৃদ্ধি পায় তেতিয়া তেনে কৰক কি বুলি কোৱা হয় তো আয় ব্যয় বৃদ্ধিৰ লগে লগে কৰৰ হাৰ বৃদ্ধি পোৱাটো কৰটোক কি বুলি কোৱা হয় প্ৰগ্ৰেছিভ টেক্স বুলি কোৱা হয় প্ৰগতিশীল কৰ নেক্সট কুৱেশ্যনটো হৈছে which factor is responsible for the reduction of infant mortality rate শিশু মৃত্যুৰ হ্ৰাস পোৱাৰ বাবে তলৰ কোনটো কাৰণ দায়ী তো এটা দিয়া আছে আমাক মাতৃ স্বাস্থ্য সেৱাৰ উন্নতি টিকাকৰণৰ প্ৰসাৰ উন্নত অনাময় আৰু খোৱাপানী তো এই তিনিওটাই শুদ্ধ হৈ যাব অপশ্যন ডি টো ইয়াৰে শুদ্ধ হ'ব অল অফ দা এবভ নেক্সট কুৱেশ্যনটো হৈছে which act was used to separate Pakistan from India ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো তো ভাৰতক পাকিস্তানক যি ভাৰতৰ পৰা পৃথক কৰা হৈছিলে তো সেই তাতে কোনটো আইন ব্যৱহাৰ কৰা হৈছিলে 1947ৰ ভাৰত স্বাধীনতা আইন ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট নেক্সট কুৱেশ্যনটো হৈছে ইন টেনিছ when the score is tight অৰ্থাৎ 40-40 what is it called তো টেনিছ খেলত যেতিয়া স্ক'ৰটো 40-40 হয় দুটা টিমৰে স্ক'ৰ 40 হয় তেতিয়া ইয়াক কি বুলি কোৱা হয় তো ইয়াক কোৱা হয় ডিউচ বুলি অপশ্যন এইটো ইয়াৰে শুদ্ধ হ'ব তো টেনিছ খেলত জয়লাভ কৰিবলৈ এই ডিউজৰ পিছত কোনো খেলুৱৈয়ে একেৰাহে দুটা পইণ্ট অৰ্জন কৰিব লাগিব তেতিয়াহে জয়লাভ কৰিব তাৰপিছত যদি আকৌ ড্ৰ হয় আকৌ ডিউজ হ'ব নেক্সট কুৱেশ্যনটো হৈছে according to the chronological order প্ৰতিভা দেৱী সিং পাটিল was the which president of India মানে কালানুক্ৰমিক ক্ৰম অনুসৰি প্ৰতিভা দেৱী সিং পাটিল কিমানতম ৰাষ্ট্ৰপতি আছিলে তো প্ৰতিভা দেৱী সিং পাটিল আছিলে 2007 চনৰ পৰা 2012 চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু তেওঁ ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি আছিলে এইটো সকলোৱে জানে আৰু তেখেত আছিলে কিমানতম 12তম অৰ্থাৎ 12th প্ৰেচিডেণ্ট আছিলে ইণ্ডিয়াৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য জগন্নাথ পুৰী টেম্পল ইন ওড়িশা ইজ বিল্ড ইন হুইচ আৰ্কিটেকচাৰেল ষ্টাইল ওড়িশাত থকা এই জগন্নাথ পুৰী মন্দিৰটো কোনটো স্থাপত্য শৈলীৰ মানে নিৰ্মাণ কৰা হৈছে কোনটো স্থাপত্য শৈলীত নিৰ্মাণ কৰা হৈছে তো এইটো কলিংগ শৈলী অৰ্থাৎ কলিংগা ষ্টাইলত নিৰ্মাণ কৰা হৈছে ওড়িশাত থকা জগন্নাথ পুৰী মন্দিৰটো নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য ওল্ডেষ্ট জিঅ'গ্ৰাফিকেল ডিভিজন অফ ইণ্ডিয়া তো ভাৰতৰ আটাইতকৈ পুৰণি ভৌগোলিক বিভাজন কোনটো হিমালয় পৰ্বতমালা উত্তৰৰ সমভূমি উপকূলীয় সমভূমি নে উপদ্বীপীয় মালভূমি তো পেনিনচুলাৰ প্লেটিঅ অৰ্থাৎ উপদ্বীপীয় মালভূমিটো হৈছে ভাৰতৰ আটাইতকৈ পুৰণি ভৌগোলিক বিভাজন অৰ্থাৎ জিঅ'গ্ৰাফিকেল ডিভিজন নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মেক্সিমাম ৰিটায়াৰমেণ্ট এজ অফ চেয়াৰপাৰ্চন অফ দ্য নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষৰ সৰ্বোচ্চ অৱসৰৰ বয়স কিমান ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষৰ সৰ্বোচ্চ অৱসৰৰ বয়সটো হৈছে ৰিটায়াৰ এজটো হৈছে 70 ইয়াৰ্ছ নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য হেড অৰ চেয়াৰমেন অফ জনেৰেল কাউন্সিল ইন ইণ্ডিয়া তো আঞ্চলিক পৰিষদসমূহৰ মুৰব্বী বা অধ্যক্ষ কোন হয় তো জনেৰেল কাউন্সিলবিলাকৰ হেড অৰ্থাৎ চেয়াৰমেন হৈছে ইউনিয়ন হোম মিনিষ্টাৰ অপশ্যন ডিটো কাৰেক্ট কেন্দ্ৰীয় গৃহমন্ত্ৰী নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ কাৰেক্ট ৰিগাৰ্ডিং নন ফেৰাছ মেটেল লৌহ ধাতুসমূহৰ সন্দৰ্ভত তলৰ কোনটো উক্তি সঠিক তো নন ফেৰাছ মেটেল অৰ্থাৎ অলৌহ ধাতুসমূহৰ ভিতৰত ইয়াৰে কোনটো শুদ্ধ হ'ব এইবোৰ অতিশয় চুম্বকীয় নহয় এইবিলাক তাৰপাছত এইবোৰত সহজে মামৰে নধৰে অলৌহ ধাতুবিলাকত লগতে ইয়াতে দিয়া আছে এইবোৰৰ বিদ্যুতৰ বেয়া পৰিবাহী অলৌহ ধাতুবিলাক বিদ্যুতৰ সুপৰিবাহী হয় ইয়াৰে অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ দে ডু নট কণ্টেইন আইৰণ অৰ্থাৎ এইবোৰত ল'ৰ পৰিমাণ নাথাকে আৰু ইয়াৰ লগতে আপোনালোকক এটা অনুৰোধ জনাওঁ যে আপোনালোকে ভিডিঅ'টো লাইক কৰি হাইপ বটনটো ইয়াতে ক্লিক কৰিবলৈ নাপাহৰিব যদিহে আপোনালোকৰ ভিডিঅ'টো হেল্পফুল হোৱা বুলি ভাবে নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি হোলছ আৰ দেয়াৰ ইন দ্য ষ্টেণ্ডাৰ্ড গল্ফ কোৰ্ছ অৰ্থাৎ গল্ফ খেলত য'ত খেলা হয় গল্ফ কোৰ্ছ বুলি কোৱা হয় এই গল্ফ কোৰ্ছত মুঠ কিমানটা হল বা গাঁত থাকে ষ্টেণ্ডাৰ্ড গল্ফ কোৰ্ছত মুঠ গাঁত থাকে 18টা অপশ্যন ডিটো ইয়াৰে কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটো হৈছে বাই হোৱাট নেম ইজ দ্য থাৰ্ড ভলিউম অফ আকবৰনামা নন আকবৰনামাৰ তৃতীয় খণ্ডটোক কি বুলি কোৱা হয় আকবৰনামাৰ তৃতীয় খণ্ডটোক কোৱা হয় আইন ই আকবৰী অপশ্যন এটো ইয়াৰে কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ চিটি ৱাজ 70th ব্ৰিক্স সামিট অৰ্গেনাইজড ইন জুলাই 2025 2025 চনৰ জুলাই মাহত 70তম ব্ৰিক্স সন্মিলন কোনখন চহৰত আয়োজন কৰা হৈছিলে
তো সপ্তদশ অৰ্থাৎ 17তম ব্ৰিক্স সন্মিলন আয়োজন কৰিছিলে ব্ৰাজিলে ৰিঅ' ডি জেনেৰিঅ'ত। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য চেয়াৰমেন অফ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন? ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ বৰ্তমান অধ্যক্ষগৰাকীৰ নাম কি? তেখেতৰ নাম হৈছে অৰবিন্দৰ সিং সাহনি। অপশ্যন ডিটো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট ইণ্ডিয়া ইজ ৱৰ্ল্ডছ অনলি ব্লেক টাইগাৰ চাফাৰী বিং এষ্টাব্লিছড? তো পৃথিৱীৰ একমাত্ৰ ক'লা বাঘ চাফাৰী ভাৰতৰ কোনখন ৰাজ্যত স্থাপন কৰা হৈছে? ফাৰ্ষ্ট অনলি, আৰু অনলি হয় এইটো, কেৱল ভাৰততে আছে এইটো ওড়িশাত স্থাপন কৰা হৈছে। অপশ্যন এইটো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য এডিশ্যন অফ এছিয়ান এথলেটিক্স চেম্পিয়নশ্বিপ হেল্ড ইন 2025? 2025 চনত অনুষ্ঠিত হৈছিলে এছিয়ান এথলেটিক্স চেম্পিয়নশ্বিপ। এইটো কিমান সংস্কৰণ আছিলে? তো এইটো আছিলে 26th এডিশ্যন অফ এছিয়ান এথলেটিক্স চেম্পিয়নশ্বিপ। অপশ্যন চিটো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট হিন্দী গ্ৰামাৰৰ এটা কুৱেশ্যন ইজ দ্য টেনিউৰ অফ দ্য ছেক্ৰেটাৰী জেনেৰেল অফ ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন SCO? তো ছাংঘাই সহযোগিতা সংস্থাৰ সচিব প্ৰধানৰ কাৰ্যকাল কিমান বছৰৰ হয়? 5 বছৰ, 3 বছৰ, 4 বছৰ নে 2 বছৰ? তো SCOৰ ছেক্ৰেটাৰী জেনেৰেল গৰাকীৰ টেনিউৰ হৈছে অৰ্থাৎ কাৰ্যকালৰ সময়সীমা হৈছে 3 বছৰ। অপশ্যন বিটো ইয়াৰে কাৰেক্ট হৈ যাব। তো ইয়াৰ লগতে কেইটামান ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব। SCO অৰ্থাৎ ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন এষ্টাব্লিছ কেতিয়া হৈছিলে, কোন চনত স্থাপন হৈছিলে? 2001 চনৰ 15 জুনত SCO এষ্টাব্লিছ হৈছিলে আৰু ইয়াৰে হেডকোৱাৰ্টাৰটো আছে চাইনাৰ বেইজিঙত। নেক্সট কুৱেশ্যনটো হৈছে দ্য গ্ৰেট পয়েট কালিদাস ফ্লৰিছ ডিউৰিং দ্য ৰেইন অফ হুইচ কিং? মহান কবি কালিদাস কোনজন ৰজাৰ ৰাজত্বকালৰ আছিলে? অশোক, সমুদ্ৰগুপ্ত, চন্দ্ৰগুপ্ত দ্বিতীয় নে হৰ্ষবৰ্ধন? ইয়াৰে কোনটো শুদ্ধ হ'ব? অপশ্যন চিটো ইয়াৰে কাৰেক্ট হ'ব। অৰ্থাৎ চন্দ্ৰগুপ্ত দ্বিতীয়ৰ ৰাজত্বকালৰ আছিলে এই কালিদাস নামৰ কবিজন। আৰু চন্দ্ৰগুপ্ত দ্বিতীয়ক বিক্ৰমাদিত্য বুলিও কোৱা হয়, এইটো মনত ৰাখিব। অৰ্থাৎ চন্দ্ৰগুপ্ত দ্বিতীয়ই এই বিক্ৰমাদিত্য টাইটেলটো গ্ৰহণ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে গৌৰীয়া ডান্স ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট অফ ইণ্ডিয়া? গৌৰীয়া নৃত্য এইটো ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে জড়িত? তো গৌৰীয়া নৃত্যটো হৈছে এটা লোকনৃত্য ৱেষ্ট বেংগল অৰ্থাৎ পশ্চিমবংগ ৰাজ্যখনৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ বডি অৰ ইনষ্টিটিউশ্যন ইছ্যুজ দ্য নেশ্যনেল এয়াৰ কোৱালিটি ইণ্ডেক্স ইন ইণ্ডিয়া? তো ভাৰতৰ ৰাষ্ট্ৰীয় বায়ু গুণাগুণ সূচকাংক কোনটো সংস্থা বা প্ৰতিষ্ঠানে জাৰি কৰে? তো এইটো জাৰি কৰে নেশ্যনেল পলিউশ্যন কণ্ট্ৰল বৰ্ডে। অপশ্যন বিটো ইয়াৰে কাৰেক্ট হ'ব, CPCB। আৰু এই কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে এই নেশ্যনেল এয়াৰ কোৱালিটি ইণ্ডেক্সটো পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনত 2014 চনৰ স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে আৰম্ভ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে বাই হোৱাট নেম ইজ দ্য ফেষ্টিভেল হোলী ইজ নন এজ ইন ৱেষ্ট বেংগল? পশ্চিমবংগত হোলী উৎসৱটোক কি নামেৰে জনা যায়? তো ৱেষ্ট বেংগলত হোলীক কোৱা হয় দৌল যাত্ৰা বুলি। অপশ্যন এইটো ইয়াৰে শুদ্ধ হ'ব। তো দৌল যাত্ৰাৰ লগতে দৌল পূৰ্ণিমা বুলিও কোৱা হয়, বসন্ত উৎসৱ বুলিও কোৱা হয় ৱেষ্ট বেংগলত হোলী উৎসৱটোক। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ডিড ইণ্ডিয়া উইন ক্ৰিকেট ৱৰ্ল্ড কাপ ফৰ দ্য ফাৰ্ষ্ট টাইম? ভাৰতে প্ৰথমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপ কোন বছৰত জয়লাভ কৰিছিলে? তো ভাৰতে প্ৰথমবাৰ কেতিয়া ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিলে? 1983ত। 1983 চনত ভাৰতে প্ৰথমবাৰ ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিল। আৰু ইয়াৰে কেপ্টেইন কোন আছিলে? কপিল দেৱ। কপিল দেৱ আছিলে কেপ্টেইন যেতিয়া ভাৰতে প্ৰথমবাৰ জয় কৰিছিল ৱৰ্ল্ড কাপ। আৰু ইয়াৰে ফাইনেল খেলখনৰ মেন অফ দ্য মেটচ লাভ কৰিছিলে মহেন্দ্ৰ অমৰনাথে। আৰু এইখিনিতে আপোনালোক সকলোকে এটা অনুৰোধ জনাওঁ যে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাই আহিছে, চ' আগন্তুক এনেধৰণৰ কণ্টেণ্ট পাই থাকিব বাবে প্লিজ আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব। লগতে লাইক কৰাৰ পিছত আপোনালোকে এটা হাইপ বটন দেখা পাব এই কমেণ্ট ছেকশ্যনৰ ওপৰত। তো এই হাইপ বটনটো ক্লিক কৰিব। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফেমাছ পান্না ডায়মণ্ড মাইনছ আৰ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? প্ৰসিদ্ধ পান্না হীৰাৰ খনি ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তো ভাৰতৰ এইটো হৈছে একমাত্ৰ সক্ৰিয় হীৰা খনন অঞ্চল আৰু এইটো অৱস্থিত মধ্যপ্ৰদেশ ৰাজ্যখনত। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। এই মধ্যপ্ৰদেশৰ উত্তৰ পূব অংশত অৱস্থিত এই পান্না হীৰাৰ খনিটো। নেক্সট কুৱেশ্যনটো হৈছে বাই হুইচ এক্ট ৱাজ দ্য ৰুল অফ দ্য ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এবলিছড ইন ইণ্ডিয়া?
তো কোনটো আইনৰ দ্বাৰা ভাৰতত ব্ৰিটিছ ইষ্ট ইণ্ডিয়াৰ শাসনৰ অন্ত পেলোৱা হৈছিলে? তো সেই আইনখন আছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 1858 চনৰ ভাৰত চৰকাৰ আইনৰ অধীনত। চ' 1857 চনত যি বিদ্ৰোহ হৈছিলে তাৰ পিছত এই আইনখন ব্ৰিটিছ চৰকাৰে প্ৰণয়ন কৰিছিলে আৰু এই আইনখনৰ পিছতে ভাৰতৰ গভৰ্ণৰ জেনেৰেলক ভাইচৰয় বুলি ক'বলৈ আৰম্ভ কৰা হয়। ভাৰতৰ অন্তিম গভৰ্ণৰ জেনেৰেল কোন আছিলে? লৰ্ড কেনিং। এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ ইনক্লুডেড ইন দ্য ষ্ট্ৰক ষ্টাইল অফ ছুইমিং? সাঁতোৰৰ ষ্ট্ৰক শৈলীত তলৰ কোনটো অন্তৰ্ভুক্ত? অৰ্থাৎ ইয়াতে অনলি বেক ষ্ট্ৰক আছে, অনলি ব্ৰেষ্ট ষ্ট্ৰক আছে, বোথ আছে আৰু নেইডাৰ আছে। তো ইয়াৰ অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, বোথ বেক ষ্ট্ৰক আৰু ব্ৰেষ্ট ষ্ট্ৰক। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এডিশ্যন অফ এছিয়ান গেমছ উইল বি হেল্ড ইন দ্য ইয়াৰ 2026? 2026 চনত এছিয়ান গেমছৰ কোনটো সংস্কৰণ অনুষ্ঠিত হ'ব? তো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন এটা আহিছিলে। তো 2026 চনৰ এইটো সংস্কৰণ হ'ব 20th, অৰ্থাৎ 20তম সংস্কৰণ হ'ব এছিয়ান গেমছৰ। আৰু 2026 চনত যি এছিয়ান গেমছ হ'ব এইটো জাপানৰ আইচি আৰু নগয়াত অনুষ্ঠিত হ'ব। আৰু যিটো লাষ্ট 2023 চনত হৈছিলে এইটো আছিলে 9th এডিশ্যন, এইটো চাইনাৰ অনুষ্ঠিত হৈছিলে হাংজৌত। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট এমাউণ্ট হেজ বিন এল'কেটেড ফৰ দ্য প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা PMGKY ইন ইউনিয়ন বাজেট 2025-26? 2025 পৰা 26 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ বাবে কিমান ধন আবণ্টন দিয়া হৈছিলে? তো টোটেল ধন আবণ্টন দিয়া হৈছিলে এই প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ বাবে 2.03 লাখ কৰোৰ, অৰ্থাৎ 2.03 লাখ কোটি টকা টোটেল দিয়া হৈছিলে। Which Hindu deity is Mohiniyattam dedicated? তো মোহিনীয়াট্টম এটা ক্লাছিকেল ডান্স হয়, ধ্ৰুপদী নৃত্য হয়। তো এইটো কোনগৰাকী হিন্দু দেৱতাৰ প্ৰতি উৎসৰ্গিত? তো মোহিনীয়াট্টমটো হৈছে কেৰালা ৰাজ্যখনৰ এটা ক্লাছিকেল ডান্স। তো এইটো ভগৱান বিষ্ণুৰ অৰ্থাৎ লৰ্ড বিষ্ণুৰ প্ৰতি উৎসৰ্গিত এটা নৃত্য হয়। অপশ্যন চিটো ইয়াৰে কাৰেক্ট হৈ যাব। তো এই নৃত্যটো বিষ্ণুৰ মোহিনী অৱতাৰৰ কাহিনীৰ ওপৰত আধাৰিত, যিয়ে অমৃত মন্থনৰ সময়ত অসুৰসকলক মোহিত কৰিছিলে এই নৃত্যটোৰ দ্বাৰা। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট টাইপ অফ ফৰেষ্ট আৰ ফাউণ্ড ইন সুন্দৰবনছ? তো সুন্দৰবনত কি ধৰণৰ বা কি প্ৰকাৰৰ অৰণ্য পোৱা যায়? তো সুন্দৰবনত পোৱা যায় মেনগ্ৰোভ ফৰেষ্ট, অৰ্থাৎ অপশ্যন এইটো ইয়াৰে শুদ্ধ হ'ব। আৰু এই মেনগ্ৰোভ ফৰেষ্টক জোৱাৰ ভাটাৰ অৰণ্য বুলিও কোৱা হয় বা হেল'ফাইট বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে এটা পলিটিৰ কুৱেশ্যন আহিছিলে এনেকুৱা ধৰণৰ ফ্ৰম কনষ্টিটিউশ্যন অফ হুইচ কাউণ্ট্ৰি দ্য আইডিয়া অফ দ্য প্ৰিএম্বল টেকেন ফ্ৰম দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? তো ভাৰতীয় সংবিধানত প্ৰস্তাৱনাৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছিলে? তো এইটো আমি আগতেও ডিছকাছ কৰিছোঁ। প্ৰস্তাৱনাটো লোৱা হৈছিলে আমেৰিকা যুক্তৰাষ্ট্ৰ অৰ্থাৎ USAৰ কনষ্টিটিউশ্যনৰ পৰা। নেক্সট কুৱেশ্যনটো লৈ যাম। হোৱেৰ ইজ বেডমিণ্টন প্লেড? অৰ্থাৎ বেডমিণ্টন খেল ক'ত খেলা হয়? তো বেডমিণ্টন খেলা ঠাইখনক কোৱা হয় কোৰ্ট বুলি। অপশ্যন ডিটো ইয়াৰে কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া আৰ দ্য কোলাৰ গল্ড ফিল্ড অৰ্থাৎ KGF ফেমাছ ফৰ গল্ড মাইনছ লোকেটেড? তো কোলাৰ গল্ড ফিল্ডছ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, কৰ্ণাটক ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে এজন নিৰাপত্তাৰক্ষীয়ে কৰ্মক্ষেত্ৰত হোৱা কোনো ঘটনাৰ বিতং লিখিত তথ্য প্ৰস্তুত কৰাক কি বুলি কোৱা হয়? তো সেইখনক কোৱা হয় ঘটনাৰ প্ৰতিবেদন অৰ্থাৎ ইনচিডেণ্ট ৰিপৰ্ট। নেক্সট কুৱেশ্যনটো হৈছে ডিউৰিং দ্য ৰেইন অফ আলাউদ্দিন খিলজী হুইচ এগ্ৰিকালচাৰেল টেক্স ৱাজ ষ্ট্ৰিক্টলি কালেক্টেড? তো আলাউদ্দিন খিলজীৰ ৰাজত্বকালত কোনটো কৃষি কৰ কঠোৰভাৱে সংগ্ৰহ কৰা হৈছিলে? তো সেইটোক কৃষি কৰটোক কোৱা হৈছিলে খাৰছ বুলি। অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব। দিল্লী চুলতানৰ আমলত খাৰছ আছিল এক প্ৰকাৰৰ কৃষি ভূমি কৰ। আলাউদ্দিন খিলজীৰ ৰাজত্বকালত এইটো লোৱা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হোৱেৰ ইজ ডক্টৰ ভীমৰাও আম্বেদকাৰ ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড? ডক্টৰ ভীমৰাও আম্বেদকাৰ বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত অৱস্থিত? তো এইখন অৱস্থিত মধ্যপ্ৰদেশ ৰাজ্যখনত। অপশ্যন চিটো ইয়াৰে কাৰেক্ট
Next, এটা current affairs question. In which year did Mumbai Indians win their first Women's Premier League WPL title? তো মুম্বাই ইণ্ডিয়ানছে কোন বছৰত তেওঁলোকৰ প্ৰথমটো মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপ জয়লাভ কৰিছিলে? তো 2023 চনত প্ৰথমবাৰ ফাৰ্ষ্ট এডিশ্যনটো হৈছিলে WPL-ৰ। তো আৰু এই প্ৰথম এডিশ্যনটোতে জয়লাভ কৰিছিলে মুম্বাই ইণ্ডিয়ানছ দলটোৱে। অপশ্যন D2 ইয়াৰে কাৰেক্ট হ'ব। দিল্লী কেপিটেলছ আছিলে এই 2023 চনৰ ৰানাৰ্ছ আপ দলটো। নেক্সট কুৱেশ্যনটো হৈছে, যেতিয়া এজন কৰ্মচাৰীয়ে কোনো বিষয়ৰ নিৰ্দেশ আৰু আদেশৰ অধীনত কাম কৰে তেতিয়া নিৰ্দেশ দিয়া বিষয়গৰাকীক কি বুলি কোৱা হয়? তো নিৰ্দেশ দিয়া বিষয়গৰাকীক কোৱা হয় ছিনিয়ৰ অফিচাৰ বুলি, জ্যেষ্ঠ বিষয়া। নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনাছলি ডেভেলপড মিছন টু দ্য ছান? তো সূৰ্যলৈ প্ৰেৰণ কৰা ভাৰতৰ প্ৰথমটো থলুৱাভাৱে বিকশিত মিছনটোৰ নাম কি? তো ইয়াৰে এনচাৰটো কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যনটো হৈছে, ইন which country officially initiated the Free and Open Indo-Pacific Initiative? কোনখন দেশে আনুষ্ঠানিকভাৱে মুক্ত আৰু মুকলি ইণ্ডো-পেচিফিক পদক্ষেপ আৰম্ভ কৰিছিলে? তো প্ৰথমবাৰৰ বাবে এইটো ইণ্ডো-পেচিফিক পদক্ষেপটো আৰম্ভ কৰিছিলে জাপান দেশখনে। অপশ্যন B2 কাৰেক্ট। So প্ৰথম প্ৰশ্নটো হৈছে, which traditional bull taming sport is played during the Mattu Pongal festival in Tamil Nadu? তো তামিলনাডুত এই মট্টু পংগল উৎসৱটো পালন কৰা হয়। তো এই উৎসৱৰ সময়ত কোনটো পৰম্পৰাগত খাৰ বক কৰা খেল খেলা হয়? তো সেই খেলবিধৰ নাম ইয়াতে ক'বলৈ গৈছে। খেলবিধৰ নাম হৈছে জালিকাট্টু। অপশ্যন A। নেক্সট কুৱেশ্যনটো হৈছে, হু পাব্লিছেছ দ্য নেশ্যনেল মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স ৰিপৰ্ট? ৰাষ্ট্ৰীয় বহুমাত্ৰিক দৰিদ্ৰতা সূচকাংক প্ৰতিবেদনটো কোনে প্ৰকাশ কৰে? তো নেশ্যনেল মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সটো পাব্লিছ কৰে নীতি আয়োগে। নীতি আয়োগ কেতিয়া এষ্টাব্লিছ হৈছিলে? 2015 চনত। আৰু ইয়াৰে হেডকোৱাৰ্টাৰটো আছে নতুন দিল্লীত। নেক্সট কুৱেশ্যনটো হৈছে, হাউ মেনি টাইপছ অফ ফ্ৰী কিক আৰ দেয়াৰ ইন ফুটবল? তো ফুটবল খেলত কেই প্ৰকাৰৰ ফ্ৰী কিক থাকে? ফুটবলত ফ্ৰী কিক কিমান প্ৰকাৰৰ থাকে? তো ফুটবল খেলত ফ্ৰী কিকৰ টাইপ হৈছে দুটা। টু হ'ব শুদ্ধ উত্তৰ। এটা হৈছে ডিৰেক্ট আৰু এটা হৈছে ইনডিৰেক্ট ফ্ৰী কিক। নেক্সট কুৱেশ্যনটো হৈছে, দ্য ট্ৰপিক অফ কেঞ্চাৰ passes through which neighboring country of India? কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ কোনখন চুবুৰীয়া দেশৰ মাজেৰে পাৰ হৈ গৈছে? তো ইয়াৰে এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব বাংলাদেশ। বাংলাদেশৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখাডাল পাৰ হৈ গৈছে। তো ভাৰতৰ দুখন চুবুৰীয়া দেশৰ মাজেৰে পাৰ হৈ গৈছে। এখনটো আমি পঢ়িলোঁ বাংলাদেশখন আৰু আনখন হৈছে ম্যানমাৰ। আৰু ভাৰতৰ মাজেৰেও পাৰ হৈ গৈছে কৰ্কট ক্ৰান্তি ৰেখাডাল। টোটেল 8খন, অৰ্থাৎ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে কৰ্কট ক্ৰান্তি ৰেখাডাল। আৰু সেই 8খন ৰাজ্য হৈছে গুজৰাট, তাৰপিছত ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, তাৰপিছত ৱেষ্ট বেংগল অৰ্থাৎ পশ্চিমবংগ, আৰু নৰ্থ ইষ্টৰ ত্ৰিপুৰা আৰু মিজোৰামৰ মাজেৰে পাৰ হৈ গৈছে। নেক্সট এটা কুৱেশ্যন আহিছিলে, ইন 2009 এট হুইচ প্লেচ ডিড উছেইন বল্ট ক্ৰিয়েট হিষ্ট্ৰী বাই কমপ্লিটিং দ্য 100-মিটাৰ ৰেচ ইন 9.58 ছেকেণ্ড? অৰ্থাৎ 2009 চনত 9.58 ছেকেণ্ডত 100 মিটাৰ দৌৰ সম্পূৰ্ণ কৰি উছেইন বল্টে কোনখন ঠাইত ইতিহাস সৃষ্টি কৰিছিলে? তো 2009 চনত ৱৰ্ল্ড এথলেটিক চেম্পিয়নশ্বিপ খেলখন হৈছিলে। তো বাৰ্লিনত উছেইন বল্টে এই ৰেকৰ্ডটো কৰিছিলে। বাৰ্লিন জাৰ্মানীত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে, একৰ্ডিং টু দ্য এনাৰ্জি ট্ৰানজেকশ্যন ইণ্ডেক্স 2025 হোৱাট ৰেংক ডিড চাইনা এচিভ? অৰ্থাৎ এনাৰ্জি ট্ৰানজেকশ্যন ইণ্ডেক্স 2025 অনুসৰি চীনে কোনটো স্থান লাভ কৰিছিলে? তো চীনে লাভ কৰিছিলে 12, অৰ্থাৎ 12তম স্থান। টপ 3 কাউণ্ট্ৰি কেইখন আছিলে? প্ৰথমখন হৈছে ছুইডেন, শীৰ্ষ স্থান লাভ কৰা কাউণ্ট্ৰিখন মনত ৰাখিব। দ্বিতীয় স্থান লাভ কৰিছিলে ফিনলেণ্ডে। তৃতীয় স্থান লাভ কৰিছিলে ডেনমাৰ্কে। আৰু আমাক যদি ভাৰতৰ
পজিশ্যনটো সোধে ভাৰতে লাভ কৰিছিলে 2025 চনৰ এনাৰ্জি ট্ৰানজিশ্যন ইণ্ডেক্সত 71st অৰ্থাৎ 71তম। নেক্সট কুৱেশ্যনটো হৈছে জাব্ৰো ইজ এ ফেমাছ ফোক ডান্স অফ হুইচ ইউনিয়ন টেৰিটৰী অৰ ষ্টেট। তো জাব্ৰো নামৰ এই প্ৰসিদ্ধ লোকনৃত্যটো কোনখন কেন্দ্ৰীয় শাসিত অঞ্চল বা ৰাজ্যৰ এটা নৃত্য হয়, লোকনৃত্য হয়। তো লাডাখ ইউটিৰ চাংখাং নামৰ এখন ঠাইত এই প্ৰসিদ্ধ লোকনৃত্য যিটো হৈছে জাব্ৰো, এইটো পাৰফৰ্ম কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং অবজেক্টিভছ ৱাজ ইনক্লুডেড ইন দ্য 10th Five-Year Plan of India। ভাৰতৰ 10ম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্যসমূহৰ ভিতৰত তলৰ কোনটো অন্তৰ্ভুক্ত আছিলে? 10th FYP অৰ্থাৎ 5-Year Plan। তো টু ইনক্ৰিজ দ্য বাৰ্থ ৰেট অফ ওমেন এণ্ড চিলড্ৰেন, এইটো ইনক্লুড নাছিলে, গতিকে ইয়াৰে অপশ্যন এইটোৱে শুদ্ধ হ'ব। টু ইম্প্ৰুভ দ্য লিটাৰেচি ৰেট, সাক্ষৰতাৰ হাৰ উন্নত কৰা আছিলে উদ্দেশ্য। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ কমপ্লিট গভৰ্ণমেণ্ট কণ্ট্ৰল অভাৰ প্লেচ ইনষ্টিটিউশ্যন অৰ ছিষ্টেম কল্ড। কোনো এখন ঠাইৰ প্ৰতিষ্ঠান বা ব্যৱস্থাৰ ওপৰত চৰকাৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থকাক কি বুলি কোৱা হয়? তো এইটোক কোৱা হ'ব প্ৰশাসন বা চৰকাৰী নিয়ন্ত্ৰণ অৰ্থাৎ এডমিনিষ্ট্ৰেশ্যন অৰ গভৰ্ণমেণ্ট কণ্ট্ৰল। নেক্সট কুৱেশ্যনটো হৈছে ইন কমন অৰ টেকনিকেল লেংগুৱেজ হোৱাট ইজ দ্য টাৰ্ম ইউজড ফৰ এ কি ডেট কেন অপেন অল দ্য কাইণ্ডছ অফ লক। মানে সাধাৰণ বা কাৰিকৰী ভাষাত সকলো ধৰণৰ তলা খুলিব পৰা চাবিটোক কি বুলি কোৱা হয়? মানে সেই চাবিটোৰে গোটেইবিলাক লক খুলিব পৰা যাব, এইটোক কোৱা হয় মাষ্টাৰ কি বুলি। অপশ্যন ডিটো কাৰেক্ট। নেক্সট হিন্দী গ্ৰামাৰৰ এটা কুৱেশ্যন আই শব্দ কা সহি বিলম্ব শব্দ क्या है? তো বিপৰীত শব্দ বিলম্ব শব্দ, আই শব্দটোৰ বিপৰীত শব্দটো হৈছে ব্যয়। অপশ্যন এ কাৰেক্ট হ'ব। তো এটা হিন্দীৰ কুৱেশ্যন নেশ্যনেল ইণ্টিগ্ৰেশ্যন এই শব্দটোৰ হিন্দী অনুবাদ কি হ'ব? নেশ্যনেল ইণ্টিগ্ৰেশ্যনক কোৱা হয় ৰাষ্ট্ৰীয় একীকৰণ। অপশ্যন ডিটো ইয়াৰে কাৰেক্ট। ইয়াতে এটা क्वेश्चन আহিছিলে कानूनी शब्दावली में अभियोजन रणनीति को अंग्रेजी में क्या कहा जाता है? अभियोजन रणनीति এইটোক কোৱা হয় prosecution strategy। ऑप्शन सी करेक्ट। তো ইয়াতে সুধিছে অমৰ শব্দ का सही विलम्ब शब्द क्या है? তো অমৰ শব্দটোৰ বিপৰীত শব্দ হৈছে নশ্বৰ। অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব। তো ইয়াতে সুধিছে ঔপচাৰিক শব্দ का বিলম্ব শব্দ অৰ্থাৎ ইয়াৰো বিপৰীত শব্দ ক'বলৈ গৈছে ঔপচাৰিক শব্দটোৰ বিপৰীত শব্দটো হৈছে অনৌপচাৰিক। অপশ্যন এ টো ইয়াৰে কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে ইফ দ্য প্ৰফিট ইজ 25% অফ দ্য চেলিং প্ৰাইচ ফাইণ্ড দ্য ৰেচিঅ' অফ প্ৰফিট টু দ্য কষ্ট প্ৰাইচ। যদি বিক্ৰী মূল্যৰ 25% লাভ হয় তেন্তে আমি লাভ আৰু ক্ৰয় মূল্যৰ অনুপাতটো উলিয়াব লাগে। মানে প্ৰফিট আৰু কষ্ট প্ৰাইচৰ অনুপাতটো আমি উলিয়াব লাগে, এই চাৰিটাৰ কোনটো হয়। তো যিহেতু আমাক চেলিং প্ৰাইচটো দিয়া নাই, আমি চেলিং প্ৰাইচটো এক্স বুলি ধৰি ল'লোঁ আৰু আমাক ইয়াতে দিয়া আছে প্ৰফিটটো কি হয় চেলিং প্ৰাইচৰ 25%, মানে 25% অফ এক্স হৈ যাব, কাৰণ এক্সটো আমি চেলিং প্ৰাইচ হিচাপে ল'লোঁ। তো ইয়াতে আমি 25%ক 1/25 লিখিব পাৰোঁ আৰু এক্সটো ইয়াতে থাকি গ'ল। তো এইটো এনেকৈ থাকক। নেক্সট আমি প্ৰফিট কষ্ট প্ৰাইচ অৰ্থাৎ ক্ৰয় মূল্যটো কেনেকৈ ওলাম? ক্ৰয় মূল্যটো আমি জানো চেলিং প্ৰাইচৰ পৰা প্ৰফিটটো মাইনাছ কৰিলে আমি ক্ৰয় মূল্য অৰ্থাৎ কষ্ট প্ৰাইচটো পাই যাম। তো ইয়াতে এক্স মাইনাছ 25/100 এক্স কৰিলে আমি ইয়াতে পাম 75/100 এক্স। তো এইটোত আমি যদি বহাই দিওঁ অনুপাতটোত প্ৰফিটটো আমি কিমান পালোঁ? এইটো হৈছে প্ৰফিটটো 25/100 এক্স আৰু কষ্ট প্ৰাইচটো আমি পালোঁ 75/100 এক্স। তো 100 এক্স ইয়াতে কেঞ্চেল যাব, 100টো ইয়াতে কেঞ্চেল যাব। তো ইয়াতে থাকিব 25/75 আৰু এইটো আমি যদি কাটো 25ৰে 25 3 গুণ 72 হৈছে সেইটো। তো অনুপাতটো কি হ'ব 1:3। ইয়াতে অপশ্যন ডিটো কাৰেক্ট হ'ব।
Next, এটা question দিয়া আছে a rectangular field has length 9 meter and width 4 meter. Find the perimeter of the rectangle. তো একেবাৰে সহজ প্ৰশ্ন, আয়তাকাৰ দৈৰ্ঘ্য দিয়া আছে, প্ৰস্থ দিয়া আছে, পৰিসীমা নিৰ্ণয় কৰিব লাগে। ফৰ্মুলাত সিম্পলি বহাই দিলে হ'ল। ইয়াৰ এনসাৰটো কি হয় আপোনালোকে ইয়াতে কমেন্টত জনাব। Next question to say to an article is sold at a profit of 120 if the profit percentage is 30%. What is the selling price? তো আমি বিক্ৰী মূল্যটো উলিয়াব লাগে, অৰ্থাৎ চেলিং প্ৰাইচটো উলিয়াব লাগে। তো আমাক দিয়া আছে লাভটো কিমান 100, প্ৰফিটটো দিয়া আছে 120 টকা। আৰু আমি প্ৰফিটটো জানো, প্ৰফিটটো কি হয় এটা দিয়া আছে 30% অফ, মানে লাভৰ শতাংশ আমাক দিয়া আছে 30%। তো 30% অফ কষ্ট প্ৰাইচটো হ'ব এই প্ৰফিটটো। তো 30%ক আমি 100/30 লিখিব পাৰোঁ। ইয়াতে CP দিলোঁ। তাৰপিছত CP2 লেফ্ট সাইডত থাকিল। বাকী আমি 30/100ক যদি সকলে লৈ আহোঁ তেনেহ'লে হ'ব 120টো ওপৰত থাকিব, 30টো তলত আৰু 100টো ওপৰত। তো ইয়াৰে এটা শূন্য আমি কাটি দিলোঁ। তাৰপিছত 3ৰে যদি 120ক হৰণ দিওঁ 3 4 গুণ 12 আৰু ইয়াতে শূন্য হ'ব। তো ইয়াতে আমি কষ্ট প্ৰাইচ পাম 400। তো কষ্ট প্ৰাইচটো পালোঁ। তো সেলিং প্ৰাইচটো আমি কেনেকৈ ওলাম? সেলিং প্ৰাইচটো আমি উলিয়াব পাৰিম কষ্ট প্ৰাইচ প্লাছ প্ৰফিট। প্ৰফিটটো আমি জানো কিমান 120, তো 250 হৈ যাব এনসাৰ। নেক্সট কুৱেশ্যনটো হৈছে ফাইণ্ড দ্য পেৰিমিটাৰ অফ এ স্কুৱেৰ ফিল্ড অফ সাইড 15 মিটাৰ। তো বাহুটো আমাক ডিৰেক্টলি দিয়ে আছে 15 মিটাৰ। ইয়াৰে পৰিসীমা আমি উলিয়াব লাগে। সিম্পলি ফৰ্মুলাত বহাই দিলে আপোনালোকে এনসাৰ পাই যাব। এইটোৰো এনসাৰ আপোনালোকে কমেন্টত জনাব। নেক্সট এটা কুৱেশ্যন আছে এ পাৰ্চন পেজ 36 টেক্স অন আইটেম অৰ্থ 900 rupees. What is the tax percentage? অৰ্থাৎ 900 টকাৰ এটা সামগ্ৰীৰ ওপৰত 36 টকা কৰ দিব লাগে। তো কৰৰ শতাংশটো কিমান হয়? তো সিম্পল টেক্স অৰ্থাৎ কৰৰ শতাংশ কিমান হ'ব? আমি 36/900 কৰিম আৰু যেহেতু আমাক শতাংশটো উলিয়াব দিছে এইটো 100ৰে আমি পূৰণ দিম। তো ইয়াৰে দুটা শূন্য কেনসেল হৈ যাব। 3ৰে ইয়াক হৰণ যাব 4% হৈ যাব ইয়াতে এনসাৰ। আৰু ইয়াৰ লগতে আপোনালোকক এটা অনুৰোধ জনাওঁ যে আপোনালোকে ভিডিঅ'টো লাইক কৰি হাইপ বটনটো ইয়াতে ক্লিক কৰিবলৈ নাপাহৰিব যদিহে আপোনালোকৰ ভিডিঅ'টো হেল্পফুল হোৱা বুলি ভাবে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং নাম্বাৰছ ইজ নট ডিভিজিবল বাই both 4 and 9? তলৰ কোনটো সংখ্যা 4 আৰু 9 দুটাৰে বিভাজ্য নহয়? তো 4ৰে কোনবিলাক সংখ্যা হৰণ যায়? তো লাষ্টৰ যি দুটা ডিজিট থাকে সেই দুটা 4ৰে ডিভিজিবল হ'ব লাগিব। তো এটা যদি আমি চাওঁ 36টো ডিৰেক্টলি 4ৰে হৰণ যায়, 9 4 গুণ 36 হয়। 72ৰো 4 দি হৰণ যায়। ইয়াতে 144টো 4ৰে হৰণ যায়। ইয়াতে যদি চাওঁ প্ৰথম অৰ্থাৎ 8 দিয়া নম্বৰটো ইয়াতে 73 আছে লাষ্ট ডিজিট দুটা। তো 73ক 4ৰে ডিভাইড নাযায়। তো এইটো হৈ গ'ল। আৰু 9ৰে ডিভাইড হ'বলৈ কি হ'ব লাগিব? 9ৰে ডিভাইড হ'বলৈ সংখ্যাটোৰ যিমানবিলাক নম্বৰ থাকে তো গোটেইবিলাকৰ নম্বৰবিলাকৰ যোগফলটো হ'ব লাগিব 9ৰে ডিভাইড। তো যিহেতু ইয়াতে 36ৰ 3 আৰু 6 যোগ কৰিলে কিমান হয়? 9ৰে হৰণে যায়। 72ক যদি আমি যোগ কৰোঁ ইয়াতে 9 হৈ যাব, ইয়াতেও হৰণ যাব। আৰু এই 144ক যদি যোগ কৰোঁ 9 পাম আমি। তো ইয়াৰে 8 থকা সংখ্যাটোৰ যদি আমি নাম্বাৰকেইটা যোগ কৰোঁ 2 + 1 + 7 + 3, তো ইয়াতে আমি কিমান পাম? 3, তাৰপিছত 6 হ'ব আৰু 13 পাই যাম। তো 13ক 9ৰে হৰণ নাযায়। তো অপশ্যন এটো ইয়াত কাৰেক্ট হ'ব। তো মনত ৰাখিব যে 4ৰে হৰণ যাবলৈ লাষ্টৰ দুটা ডিজিট 4ৰে হৰণ যাব লাগিব আৰু 9ৰে ডিভাইড হ'বলৈ গোটেইকেইটা সংখ্যাৰ যোগফলটো 9ৰে ডিভাইড যাব লাগিব। তো নেক্সট এটা মেথছৰ কুৱেশ্যন আমি কৰিম। দ্য ৰেচিঅ' অফ টু নাম্বাৰছ ইজ 5:7। দ্য হাইয়েষ্ট কমন ফেক্টৰ HCF দিয়া আছে is 11. What is the difference between two numbers? মানে দুটা সংখ্যাৰ অনুপাত আমাক দিয়া আছে 5:7 আৰু সিহঁতৰ গৰিষ্ঠ সাধাৰণ উৎপাদক দিয়া আছে যিটো 11 হয়। তো সংখ্যা দুটাৰ পাৰ্থক্য আমি ক'ব লাগে। আমি সংখ্যা দুটা ধৰি ল'ম, এটা
5x বুলি আনটো 7x বুলি, কাৰণ আমাক অনুপাতটো 5:7 দিয়া আছে। তো যিহেতু ইয়াতে দুটা সংখ্যাতে x আমি দুটাতে লৈছোঁ, তো এই xটো হৈ যাব HCF, আৰু HCFটো আমাক দিয়া আছে। HCF হৈছে 11। HCF আমাক দিয়া আছে। তো xৰ ভেলুটো আমি পাই যাম, আৰু সংখ্যা দুটা আমি লগে লগে ইয়াতে পাই যাম। তো 5ৰ লগত 11 পূৰণ কৰিলে হ'ব 55 এটা হ'ব এইটো সংখ্যা, আৰু 7ৰ লগত 11 পূৰণ কৰিলে হ'ব 77। তো সংখ্যা দুটা আমি পাই গ'লোঁ। তেতিয়াহ'লে ডিফাৰেঞ্চটো কিমান হ'ব? 77 মাইনাছ যদি আমি 55 কৰোঁ, এনচাৰটো আমি পাই যাম। এনচাৰটো হ'ব 22। নাইবা আপোনালোকে অল্টাৰনেটিভলি এনেকৈ কৰিব পাৰে। যিহেতু আমাক অনুপাতটো দিয়া আছে 5:7, তো অনুপাতটোৰ আমি ডিফাৰেঞ্চটো যদি উলিয়াওঁ 7 মাইনাছ 5, তো আমি পাই যাম 2, আৰু 2ৰে যদি আমি HCFক পূৰণ কৰোঁ, তেনেহ'লে আমি সেই সংখ্যা দুটাৰ পাৰ্থক্যটো পাই যাম। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য চাম অফ দ্য চিৰিজ 1 4 প্লাছ 7 প্লাছ ... 100। তো আমি যদি এই নাম্বাৰ চিৰিজটো চাওঁ, এইটো আছে AP, অৰ্থাৎ সমান্তৰ প্ৰগতিত আছে, য'ত প্ৰথম সংখ্যাটো হৈছে 1। তো A হৈ যাব ইয়াতে 1, আৰু কমন ডিফাৰেঞ্চটো হৈ যাব ইয়াতে D হৈ যাব 4 minus 1 3। ইয়াতে চাব পাৰে কমন ডিফাৰেঞ্চটো, অৰ্থাৎ 3 কৰি বাঢ়ি গৈছে। ইয়াতো 4ৰ লগত 3 যোগ কৰিলে 7 পাম, তেনেকৈ বাঢ়ি গৈছে। আৰু আমি জানো অন্তিম সংখ্যাটো কি? অন্তিম সংখ্যাটো হৈছে লাষ্ট টাৰ্মটো হৈছে 100। তো আমি ফৰ্মুলাটো বহাই দিম। লাষ্ট টাৰ্ম উলিওৱা ফৰ্মুলাটো an is equal to কি হয়? a plus n minus 1 d। তো an টো আমি জানো 100, a টো আমি 1, n টো এনে থাকিব n minus 1, আৰু d টো আমি জানো 3। তো আমি যদি এই 1টোক এইফালে লৈ আহোঁ, লেফ্ট চাইডে 99 হৈ যাব ইয়াতে। এটা থাকিব n minus 1 3। তো n minus 1টো এইফালে লিখি ল'লোঁ। তো 3টো ইফালেদি আহিলে কি হ'ব? 99ৰ লগত ডিভাইড হ'ব। তো ইয়াতে আমি পাম 33, আৰু nৰ ভেলুটো আমি লগে লগে ইয়াতে পাই যাম। 1টো যদি সফালে লৈ আহোঁ, 33 plus 1 34। nৰ ভেলুটো আমি পাই গ'লোঁ 34। তো আমাক যোগফলহে উলিয়াব দিছে ইয়াতে। তো যোগফল উলিওৱা ফৰ্মুলাটো আমি জানো SN, অৰ্থাৎ SN আমি পালোঁ। টোটেল 34টা সংখ্যা আছে। তো SN মানে হ'ব S34, আৰু যোগফল উলিওৱা APৰ যোগফল উলিওৱা ফৰ্মুলাটো আছিলে n/2 প্ৰথম ফাৰ্ষ্ট টাৰ্ম প্লাছ লাষ্ট টাৰ্ম। তো n আমি পাম 34 ডিভাইডেড বাই 2। প্ৰথম সংখ্যাটো হৈছে 1, লাষ্ট সংখ্যাটো হৈছে 100। তো ইয়াতে 34/2, আৰু ইফালে হৈ যাব 101। তো 2ৰে আমি 34ক যদি কটাকটি কৰোঁ, 2 1 গুণ 2, 2 7 গুণ 14। তো 17 পূৰণ 101, এনচাৰটো হৈ যাব আমাৰ 1717। অপশ্যন বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে ইফ এ টেংক কেন বি ফিল্ড ইন 6 hours, what part of the tank will be filled in 2 hours? তো আমাক সুধিছে যে 6 ঘণ্টাত সম্পূৰ্ণ টেংকিটো পূৰ্ণ হয়, 2 ঘণ্টাত কিমান পূৰ্ণ হ'ব সেই টেংকিটো? তো ইয়াৰে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ 1/3। যিহেতু 6 ঘণ্টাত এটা টেংকি পূৰ হোৱা বুলি আমাক কোৱা আছে, তো 2 ঘণ্টাত আমি যদি এটা অংশ 2 ঘণ্টাত হোৱা বুলি ধৰি লওঁ, তো 3টা অংশ পূৰ হ'বলৈ 6 ঘণ্টা সময় লাগিব ইয়াতে। নেক্সট কুৱেশ্যনটো হৈছে কেলকুলেট 40% অফ 350 প্লাছ 20% অফ 600। তো একেবাৰে সহজ প্ৰশ্ন। 40% অফ 350ক আমি কেনেকৈ লিখিম? 100/40 লিখিব পাৰোঁ, আৰু অফ মানে কি? পূৰণ দিম আমি ইয়াতে 350 যোগ 20%টোক আমি লিখিম 100/20%, আৰু ইয়াতে 600। তো ইয়াৰে দুটা শূন্য, ইয়াৰে দুটা শূন্য কেঞ্চেল হৈ যাব, আৰু ইয়াৰে এটা শূন্য, ইয়াৰে এটা শূন্য আমি কেঞ্চেল কৰিম। লগতে ওপৰৰ লগত এটা শূন্য, 40ৰ এটা শূন্য, 10ৰ এটা শূন্য কেঞ্চেল কৰিম। তো ওপৰত থাকিব 4 × 35। 4 × 35 হৈ যাব 4 5 গুণ 20, 12 14 যোগ, আৰু ইফালে থাকিব কিমান? 20 পূৰণ 6। তো ইয়াতে হৈ যাব 120। তো এনচাৰ ইয়াতে আমি পাই যাম 0.62 260। তো মেথছৰ এটা কুৱেশ্যন, দ্য পেৰিমিটাৰ অফ দ্য স্কুৱেৰ ইজ 36, হোৱাট ইজ ইটছ এৰিয়া? তো পেৰিমিটাৰ দিয়া আছে যিহেতু, তো আমি ইয়াৰে
এটা সাইড উলিয়াব ল'ব লাগিব পেৰিমিটাৰ মানে পৰিসীমা তো এটা সাইড উলিয়াবৰ কাৰণে আমি 4ৰে হৰণ দিলে হ'ল তো 4ৰে হৰণ কৰিলে আমি পাম 9 এটা সাইডৰ লেন্থ পাম আমি 9 সেন্টিমিটাৰ তো ইয়াৰে কালি আমি উলিয়াব লাগে তো কালিৰ ফৰ্মুলাটো হৈছে সাইড ইনটু সাইড অৰ্থাৎ সাইড স্কয়াৰ তো 9 ইনটু 9 কিমান হ'ব 81 একেবাৰে সহজ প্ৰশ্ন অপচন ইয়াৰে এটো হ'ব কাৰেক্ট Next, এটা mathsৰ question. If 4 out of 20 apples are spoiled, what percentage of apples are in good condition? তো 20টা আপেলৰ ভিতৰত 4টা বেয়া হ'ল বাকি কিমান শতাংশ ভালে আছে আমাৰ শতাংশটো ইয়াতে সুধিছে যেহেতু 20টাৰ 4টা ইয়াতে বেয়া হৈ গ'ল তো বাকি থাকিল কিমান বাকি থাকিল 20 minus 4 অৰ্থাৎ ইয়াতে থাকিব 16টা তো আমি কি কৰিম শতাংশটো উলিয়াবলৈ সিম্পলি আমি 100% পূৰণ দিম তো ইয়াৰে কিমান হৈ যাব ইয়াতে 0 এটা কেনসেল যাব 2ৰে যদি আমি 10ক ইয়াতে কাটো ইয়াতে পাই যাম 5 তো 5 16 গুণ কিমান হৈ যাব 80 তো আমাৰ শতাংশটো হৈ যাব ভাল আমৰ সংখ্যাৰ শতাংশটো হৈ যাব 80% নেক্সট এটা এপি অৰ্থাৎ এৰিথমেটিক প্ৰগ্ৰেছন সমান্তৰ বৰ্গাকাৰৰ এটা অংক তো এটা নম্বৰ সিৰিজটো আমাক দিয়া আছে 2 4 6 8 and dot 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 288 তো ইয়াতে আমি যদি চাও এটো এপিত আছে আমাক কোৱাই আছে তো প্ৰথম এটো হৈছে a অৰ্থাৎ ফাৰ্স্ট টাৰ্মটো হৈছে a কমন ডিফাৰেন্স কিমান হ'ব অৰ্থাৎ d হ'ব 2 2 কৰি বাঢ়ি গৈছে d হ'ব 2 আৰু আমি জানো লাষ্ট টাৰ্মটো অৰ্থাৎ l টো আমি জানো 288 আমি মুঠ যোগফল উলাৰ আগতে আমি গম পাব লাগিব যে মুঠ সংখ্যা কিমানটা আছে তো মুঠ সংখ্যা উলিওৱা ফৰ্মুলাটো কি আছিল আমি এনেকে an হিচাপে বহাই দিম an টো হৈছে এই l টো an বুলি কোৱা হয় an is equal to a plus n minus 1 d তো an ৰ ভ্যালুটো আমি জানো an টো অৰ্থাৎ লাষ্ট টাৰ্মটো টো হৈছে 288 a টো 2 n টো আমি উলিয়াব লাগে আৰু d টো হৈছে 2 তো ইয়াতে দুইটো যদি এই দুইটো যদি আমি লেফটত লৈ আহো তো ইফালে হৈ যাব 286 আৰু এই 2 ৰে 2n হৈ যাব আৰু এইটো 2 হৈ যাব তো 2n থাকিব এইটো আৰু এইটো যদি আমি বাওফালে লৈ আহো তো এইটো হৈ যাব 288 তো ক্যালকুলেশন কৰি আমি পাম 144 n ৰ ভ্যালুটো পাম 144 তো মুঠ সংখ্যা মুঠ প্ৰগতিটোৰ যোগফল আমি উলিয়াব লাগে তো s 144 আমি উলিয়াব লাগে আৰু ফৰ্মুলাটো হৈছে n/2 a plus l অৰ্থাৎ ফাৰ্স্ট টাৰ্ম প্লাস লাষ্ট টাৰ্ম তো ইয়াতে 144 হ'ব ওপৰত তো ইয়াতে a হ'ব আপোনাৰ 2 l হ'ব 288 আৰু এইখিনি কৰাৰ পিছত আমি এনসাৰটো এটা ডাইৰেক্ট কৈ দিছো এনসাৰটো পাম 20880 অপচন বি কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটো হৈছে what is the sum of squares of natural numbers from 1 to 40 তো 1 ৰ পৰা 40 লৈকে স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল কিমান তো আমাক যদি কোনো সংখ্যাৰ 1 ৰ পৰা কোনো সংখ্যালৈ স্বাভাৱিক সংখ্যাবোৰৰ বৰ্গৰ যোগফল উলিয়াবলৈ দিয়ে তেন্তে এটা ফৰ্মুলা আছে তো সেই ফৰ্মুলাটো হৈছে n into n plus 1 into 2n plus 1 by 6 তো আমাক যিমান সংখ্যালৈকে উলিয়াব দিয়ে তো ইয়াতে আমাক 40 লৈকে উলিয়াব দিছে তো n ৰ ভ্যালু হ'ব 40 তো আমি এটা যদি 40 টো বহাই দিও ইয়াতে হ'ব হৈ যাব 40 আৰু ইয়াতে এক বাঢ়ি যাব পূৰণ 41 আৰু ইয়াতে কিমান হ'ব 40 দুগুণ হ'ব 80 আৰু একে 81 তলত থাকিব 6 তো আমি এটো যদি কটাকটি কৰো 2 ৰে 3 6 হ'ব আৰু 2 ৰে 20 হ'ব এটো 3 ৰে কটাকটি যাব নেকি 3 ৰে ইয়াতে যাব 3 দুগুণ 6 আৰু 7 3 গুণ 21 তো এই 20 41 আৰু 27 পূৰণ কৰিলে আমি এটো এনসাৰটো পাম 22140 Next, what is HCF of 100, 120, 185? তো গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব দিছে তো একেবাৰে সহজ প্ৰশ্ন ইয়াৰ এনসাৰটো কৈ দিছো 5 হ'ব এনসাৰ আৰু ইয়াৰ লগতে আপোনালোকক এটা অনুৰোধ জনাও যে আপোনালোকে ভিডিওটো লাইক কৰি হাইপ বটনটো ইয়াতে ক্লিক কৰিবলৈ নাপাহৰিব যদিহে আপোনালোকৰ ভিডিওটো হেল্পফুল হোৱা বুলি ভাবে আৰু আপোনালোকে যদি আমাৰ চেনেলটোৰ কাৰেণ্ট এফেয়াৰ্সৰ নোটছ কিনে ল'ব বিচাৰে এই কাৰেণ্ট এফেয়াৰ্সৰ পিডিএফ খন ল'ব পাৰে এই নম্বৰটোত WhatsApp কৰি আপোনালোকে এই পিডিএফ খন ল'ব পাৰে মাত্ৰ 75 रुपीसত
চ' ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। লগতে কাৰ কাৰ এক্সাম নেক্সট দিনকেইটাত আছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটা কৰি দিব, আৰু লাইক কৰাৰ পিছত এটা হাইপ বটন আপোনালোকে দেখা পায়, সেই হাইপ বটনটো প্লিজ ক্লিক কৰি দিব আগন্তুক এনেধৰণৰ পাই থাকিবৰ বাবে কণ্টেণ্টবিলাক, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট এক্সামবিলাকৰ ছিটবিলাকৰ ৰিভিউ পাবলৈ।